Hello friends, welcome to Study Insight. এইটো ভিডিঅ'ত আমি 200 বেষ্ট MCQs of Assam Current Affairs from January to June 2020 আমি আলোচনা কৰিম আৰু লাষ্ট 6 মান্থ অসমত হৈ যোৱা বিভিন্ন সাম্প্ৰতিক ঘটনা এই ভিডিঅ'টিত সন্নিৱিষ্ট কৰা হৈছে। গতিকে এক্সাম অৰিয়েণ্টেড কুৱেশ্যনছ অকল লোৱা হৈছে আৰু আশা কৰিছোঁ এই ভিডিঅ'টিৰ দ্বাৰা আপোনালোকে লাভান্বিত হ'ব। গতিকে বলক ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। Who was the torchbearer of the opening ceremony of Khelo India Youth Games 2020? তেখেত আছিল আমাৰ হিমা দাস। ঠিক আছে, আমাৰ ধিং এক্সপ্ৰেছ বুলি প্ৰসিদ্ধ হিমা দাস আছিলে। মনত ৰাখিব, হিমা দাসৰ নিক নেম হয় ধিং এক্সপ্ৰেছ। ধিং এক্সপ্ৰেছ বুলি কিয় কোৱা হয়? তেখেতৰ ঘৰ হয় ধিঙত। ঠিক আছে, নগাঁৱৰ ধিঙত তেখেতৰ ঘৰ। দ্বিতীয়টি কুৱেশ্যন হৈছে হুইচ চিটি হষ্টেড দ্য খেলো ইণ্ডিয়া ইউথ গেমছ 2020? গুৱাহাটীত খেলো ইণ্ডিয়া ইউথ গেমছ 2020 ফৰ দ্য থাৰ্ড টাইম আমাৰ থাৰ্ড এডিশ্যনটো গুৱাহাটীত হৈছে। ঠিক আছে, 2018 চনত খেলো ইণ্ডিয়া ইউথ গেমছ প্ৰথমবাৰৰ বাবে পতা হৈছিলে আৰু 2020 চনত যিটো হৈছে আমাৰ গুৱাহাটীত সেইটো থাৰ্ড এডিশ্যন হয়। দ্য থাৰ্ড এডিশ্যন অফ খেলো ইণ্ডিয়া ইউথ গেম 2020 ৱাজ হেল্ড এট হুইচ ষ্টেডিয়াম ইন গুৱাহাটী? গুৱাহাটীৰ কোনখন ষ্টেডিয়ামত খেলো ইণ্ডিয়া ইউথ গেমছ অনুষ্ঠিত হৈছিলে? আৰু সেইটো হৈছিলে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়াম। তাৰ মাজতে আমি খেলো ইণ্ডিয়া ইউথ গেমছৰ বিষয়ে জানিবলৈ অলপ প্ৰয়াস কৰিম। খেলো ইণ্ডিয়া ইউথ গেমছটো ফৰ্মাৰলি আপোনাৰ খেলো ইণ্ডিয়া স্কুল গেমছ বুলি জনা গৈছিলে। পোনপ্ৰথমবাৰৰ বাবে যেতিয়া উন্মোচন হৈছিলে খেলো ইণ্ডিয়া স্কুল গেম বুলি, তাৰপিছত ইয়াৰ অৰ্থ হৈছে প্লে ইণ্ডিয়া ইউথ গেমছ আৰু বেচিকেলি জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত অনুষ্ঠিত হয় এইটো। আৰু ইয়াক দুটা ভাগত কেটেগৰী কৰা হৈছে। প্ৰথমটো হৈছে আণ্ডাৰ 17, যিটো 17 বছৰ বয়সৰ ভিতৰত, সেইটো স্কুল ষ্টুডেণ্টৰ কাৰণে হয়, আৰু আণ্ডাৰ 21 আপোনাৰ কলেজ ষ্টুডেণ্টৰ কাৰণে। আৰু প্ৰতি বছৰে 1000 আপোনাৰ এথলেটিক্সক বা ল'ৰা ছোৱালীক সেইটো কি কৰা হয় 5 লাখ কৰি আপোনাৰ 8 বছৰৰ কাৰণে এটা স্কলাৰশ্বিপ দিয়া হয় তেওঁলোকক ইণ্টাৰনেশ্যনেল স্পৰ্টছ ইভেণ্টছবিলাকৰ প্ৰিপাৰেশ্যনৰ কাৰণে। হোৱাট ৱাজ দ্য মাস্কট অফ খেলো ইণ্ডিয়া ইউথ গেম 2020? বিজয় নামৰ মাস্কটটো এইটো আপোনাৰ এই বাওঁফালৰ যিটো টাইগাৰ বা বাঘটোক বুজাবলৈ নামকৰণ কৰা হৈছে, আৰু ঠিক জয়া দ্য ব্লেক বাঘ যিটো হৰিণা সেইটো সোঁফালে আপোনালোকে দেখিবলৈ পাইছে। Which state tops in the medal tally in Khelo India Youth Games 2020? যিটো আপোনাৰ খেলো ইণ্ডিয়া ইউথ গেমছ হৈছিলে তাত আপোনাৰ টপ কৰিছে মহাৰাষ্ট্ৰ। মনত ৰাখিব, মহাৰাষ্ট্ৰই আপোনাৰ গ'ল্ড পাইছিলে, 78টা গ'ল্ড পাইছিলে, 77টা চিলভাৰ পাইছিলে আৰু 101টা ব্ৰঞ্জ পাইছিলে। টোটেল 256 মেডেল পাবলৈ সক্ষম হৈছে। প্ৰথম মহাৰাষ্ট্ৰ আছে, দ্বিতীয় হাৰিয়ানা, তাৰপিছত দিল্লী, কৰ্ণাটকা, উত্তৰ প্ৰদেশ, তামিলনাডু, আছাম। ইন খেলো ইণ্ডিয়া ইউথ গেম 2020 আছামছ পজিশ্যন ইন মেডেল টেলি। অসম 7 নম্বৰত আছে, আপোনালোকে অলপ আগত দেখিবলৈ পাইছে। খেলো ইণ্ডিয়া ইউথ গেম ৱাজ স্কেডিউল ফ্ৰম হুইচ টু হুইচ ডেট? এইটো 13 দিনৰ বাবে অনুষ্ঠিত হৈছিলে, 9 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে এইটো অনুষ্ঠিত হৈছিলে। আছাম অন হাউ মেনি মেডেল ইন খেলো ইণ্ডিয়া ইউথ গেমছ 2020 হুইচ ৱাজ হষ্টেড এট গুৱাহাটী? অসমে 76টা মেডেল পাইছিলে, আপোনালোকক অলৰেডি মই দেখাইছোঁ চাৰ্টখনত। নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য অৰ্গেনাইজাৰ অফ খেলো ইণ্ডিয়া ইউথ গেম 2020? আৰু অৰ্গেনাইজাৰ বুলি ক'লে ইয়াতে আমাৰ বেচিকেলি মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছে এইটো অৰ্গেনাইজ কৰিছিলে ইন পাৰ্টনাৰশ্বিপ উইথ আপোনাৰ স্কুল গেমছ ফেডাৰেশ্যন অফ ইণ্ডিয়া, ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন আৰু গভৰ্ণমেণ্ট অফ আছাম জড়িত আছিলে। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য এষ্টিমেটেড পাৰ্টিচিপেণ্ট অফ এথলেটিক্স ইন খেলো ইণ্ডিয়া ইউথ গেমছ 2020? এষ্টিমেটেড পাৰ্টিচিপেণ্ট এপ্ৰক্সিমেটলি 10,000 হয়। 10,000 প্লাছ ষ্টুডেণ্ট আহিছিলে বিভিন্ন ৰাজ্যৰ পৰা, আৰু টোটেল ইভেণ্ট হৈছিলে 451টা আৰু 20টা স্পৰ্টছ খেলা হৈছিলে ইনক্লুডিং ইনডোৰ আৰু আউটডোৰ। নেক্সট প্ৰশ্নটো হৈছে এ 17-year-old বয় অন ইউনিয়ন টেৰিটৰী দামান এণ্ড ডিউছ ফাৰ্ষ্ট মেডেল ইন খেলো ইণ্ডিয়া ইউথ গেমছ 2020 ইন দ্য ইভেণ্ট অফ আণ্ডাৰ 17 50 to 52 kg কেটেগৰী। হোৱাট ইজ দ্য নেম অফ ডেট এথলেটিক? এজন ল'ৰা 17 বছৰ বয়সৰ এজন ল'ৰা আণ্ডাৰ 17 50 পৰা 52 kg যিটো কেটেগৰী আছে তাত তেওঁ মেডেল পাবলৈ সক্ষম হৈছে, আৰু আমাৰ যিটো দামান এণ্ড ডি ইউনিয়ন টেৰিটৰী আছে তাৰে প্ৰথম মেডেলিষ্ট হয়, তেওঁ মেডেল পাবলৈ সক্ষম হোৱা প্ৰথমজন ব্যক্তি। আৰু তেখেতৰ নাম কি? তেখেতৰ নামটো হৈছে আপোনাৰ পুগিলিষ্ট হৰ্ষ ভগৱান। হাউ মাছ ইনচেণ্টিভ ইজ এনাউন্সড বাই মধ্যপ্ৰদেশ গভৰ্ণমেণ্ট ফৰ মেডেল উইনাৰ্ছ ইন খেলো ইণ্ডিয়া ইউথ গেমছ 2020? খেলো ইণ্ডিয়া ইউথ গেমছ 2020 মেডেল পোৱাবিলাকৰ ভিতৰত আপোনাৰ মধ্যপ্ৰদেশ গভৰ্ণমেণ্টে তেওঁলোকৰ ষ্টেটৰ মেডেল পোৱাবিলাকৰ কাৰণে যোনে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে তেখেতক 1 লাখ, চিলভাৰ মেডেল পাবলৈ সক্ষম হোৱাবিলাকক 75,000 আৰু ব্ৰঞ্জ মেডেল পোৱাবিলাকক 50,000ৰ এটা ওৱান টাইম ইনচেণ্টিভ দিব বুলি তেওঁলোকে ডিক্লেয়াৰ কৰিছে।
In Khelo India Youth Game 2020, Assam won how many gold in newly introduced lawn ball? So এটা নতুনকৈ খেল ইন্ট্ৰোডিউস কৰা হৈছিল হেতু হৈছে লন বলছ আৰু সেই লন বলছত আমাৰ অসমে 7টা পদক পাবলৈ সোণৰ পদক 7টা পাবলৈ সক্ষম হৈছে The historic Bodo agreement was signed to form Bodoland Territorial Region on which date? Bodoland Territorial Region যদি BTR হেতু যেটো স্বাক্ষৰ কৰা হৈছিল বড়োলেণ্ড থাৰ্ড বড়ো একৰ্ড যেটো হৈছিল 2020 হেতু কিমান তাৰিখে হৈছিল 27 জানুৱাৰী তাৰিখে হৈছিল খুব ইম্পৰ্টেন্ট কোৱেশ্চন ফ্ৰেন্ডছ সো 27 জানুৱাৰী তাৰিখে নিউ দিল্লীত হৈছিল চিফ অফ বড়োলেণ্ড প্লাস গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ঠিক আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন প্ৰেজেন্স অফ গভৰ্ণমেণ্ট অফ আসাম এণ্ড ইনচাৰ্জেন্ট মিলিটেন্ট গ্ৰুপ NDFB ঠিক আছে NDFB যেটো নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড NDFB ফৰ্ম হৈছিল 1986 ত সো 1986 চনত ফৰ্ম হৈছিল সো ইনচাৰ্জেন্ট মিলিটেন্ট গ্ৰুপ এটা হয় তেওঁলোকে নিয়াৰ এবাউট 1550 জনতকৈ অধিক NDFB কেডাৰে সাৰেন্ডাৰ কৰিছে এইটো ইস্যুৰ কাৰণে সো তেওঁলোকে নিজে এখন চুক্তি স্বাক্ষৰ কৰিছে তাৰ পিছত অসম চৰকাৰে যাৰ আপোনাৰ উইটনেছ হিচাপে আছিল আৰু উইথ হোম মিনিষ্টাৰ অমিত শাহ এণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আপোনাৰ এই চুক্তিখন স্বাক্ষৰিত কৰা হৈছিল 27 জানুৱাৰী 2020 ইয়াৰ আগতে মই কৈ থাও টোটেল এতিয়ালৈকে তিনিখন চুক্তি হল 27 ইয়াৰ্ছৰ ভিতৰত প্ৰথম চুক্তিখন হৈছিল 1993 যিখন চুক্তি হৈছিল অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মাজত লগত আলোচনাত বহি পেলাই অল বড়ো ষ্টুডেণ্ট ইউনিয়ন ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1993 1993 চনত প্ৰথম চুক্তিটো হৈছিল বড়ো একৰ্ড হৈছিল যেটো একৰ্ড অনুযায়ী আমাৰ বড়ো অটোনমাস কাউন্সিল এখন দিয়া হৈছিল ঠিক আছে সো সেই কাউন্সিলখনৰ অধীনত টোটেল লেজিসলেটিভ এক্সিকিউটিভ এডমিনিষ্ট্ৰেটিভ ফাইনান্সিয়েল তেনেকুৱা কোনো পাৱাৰ বিশেষ দিয়া নাছিল আৰু সেইভাবে এগেইন BLT যেটো বড়ো লিবাৰেশন টাইগাৰ্স BLT যেটো ইনচাৰ্জেন্ট মিলিটেন্ট গ্ৰুপ আছিল সো তেওঁলোকে 2010 years later 2003 কি কৰিছিল BLT আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মাজত এখন চুক্তি হৈছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু BLTৰ মাজত যিখন চুক্তি হৈ পেলাই BTC ফৰ্ম হৈছিল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল যেটো এক্সিস্টিং BTC আৰু তাৰ অধীনত BTAD বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিস্ট্ৰিক্ট টোটেল 4খন ডিস্ট্ৰিক্ট দিয়া হৈছিল ইনক্লুডিং আপোনাৰ কোকৰাঝাৰ চিৰাং বাক্সা আৰু ডিস্ট্ৰিক্ট BTCৰ অধীনত দিয়া হৈছিল তাৰ পিছতো কিন্তু টোটেল এক্সিকিউটিভ লেজিসলেটিভ এডমিনিষ্ট্ৰেটিভ আৰু ফাইনান্সিয়েল পাৱাৰ দিয়া হোৱা নাছিল যেনেকুৱা আপোনালোকে চাব পাৰে পুলিশ প্ৰশাসনৰ ক্ষেত্ৰত বা ফাইনান্সিয়েল পাৱাৰৰ ক্ষেত্ৰত গোটেই পাৱাৰ বা ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত গোটেইখিনি পাৱাৰ দিয়া হোৱা নাছিল হেতু অসম চৰকাৰৰ অধীনতে বহুত বস্তু সোমাই আছিল কিন্তু 2020 যেটো 27 জুলাইৰ ক্ষমা কৰিব 27 জানুৱাৰীৰ পিছত যেটো BTR ফৰ্ম হল একৰ্ডিং টু দিস BTR আৰু এই BTR টো আপোনাৰ যেটো 6 শিডিউল অফ ইণ্ডিয়ান কনস্টিটিউশন তাৰ অধীনত হৈছে গতিকে এই BTRৰ পিছত যেটো বড়োলেণ্ডৰ স্পেশাল পাৱাৰ দিয়া হ'ব ইন কেস অফ আপোনাৰ এক্সিকিউটিভ পাৱাৰটো স্পেশালি দিয়া হ'ব তেওঁলোকক লেজিসলেটিভ পাৱাৰ দিয়া হ'ব লেজিসলেটিভ পাৱাৰ তাৰ পিছত আপোনাৰ এডমিনিষ্ট্ৰেটিভ পাৱাৰ আৰু ফাইনান্সিয়েল পাৱাৰ আসাম ফাইনান্স মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডিক্লেয়াৰ্ড that Assamese as compulsory subjects in school of Assam and up to which standard অসমৰ ফাইনান্স মিনিষ্টাৰ আৰু বৰ্তমানৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপ টু 10 ষ্টেণ্ডাৰ্ড এটো কম্পালসৰি বুলি ঘোষণা কৰিছে ঠিক আছে অসমীয়া বিষয়টো ক্লাস 10 লৈকে কম্পালসৰি কৰি দিছে আৰু উইদাউট Assamese আপোনাৰ কোনো গভৰ্ণমেণ্ট জব পাবলৈ সক্ষম নহব ঠিক আছে আৰু যদি কোনবা ষ্টুডেন্টে অসমৰ বাহিৰত পঢ়া শুনা কৰে তেখেতেটো অসমীয়াত নপঢ়িব পাৰে তেনে ক্ষেত্ৰত তেওঁ গভৰ্ণমেণ্ট জবৰ পৰা বঞ্চিত হ'ব লাগিব বুলি ডিক্লেয়াৰ কৰিছে অসম গভৰ্ণমেণ্টে তাৰ পিছত নেক্সট প্ৰশ্নটো হৈছে according to finance minister of Assam Dr. Himanta Biswa Sharma how much amount of fund will be spent to revamp education infrastructure in Assam so যেটো আন্তঃগাঁথনিমূলক উন্নয়ন আছে শিক্ষাৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে কিমান টকা খৰচ কৰা হ'ব হেতু approximately rupees 3000 crore 3000 কোটি টকা ইয়াত ইনভেস্ট কৰা হ'ব এডুকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰৰ উন্নয়নৰ কাৰণে তাৰ পিছৰ প্ৰশ্নটো হৈছে Assam government decided to give uniform to the student from class 1 to 10 so how much sets of uniforms will be given to each student so কিমান জৰ ইউনিফৰ্ম দিয়া হ'ব হেতু খুদা হৈছে ক্লাস 1 ৰ পৰা ক্লাস 8 লৈকে 4 জৰ ইউনিফৰ্ম প্ৰদান কৰা হ'ব বিনামূলীয়া আৰু ক্লাস 9 ৰ পৰা ক্লাস 12 লৈকে 2 জৰ ঠিক আছে
The 75 biennial session of Assam Sahitya Sabha was held at where in Assam? 75 সংখ্যক যেটো দ্বিবাৰ্ষিক অসম সাহিত্য সভাৰ অধিৱেশন হেতু কোন ঠাইত অনুষ্ঠিত হৈছে শুৱালকুছি কামৰূপ জিলাৰ শুৱালকুছি এই অধিৱেশনটো সভাপতিত্ব কোনে কৰিছে এটো সুধি দিব পাৰে আমাৰ ডিজিপি আছে ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ কুলধৰ শইকীয়া তেখেত হৈছে ইয়াৰ লগতে কিছুমান সাহিত্য সভাৰ সম্পৰ্কীয় কোৱেশ্চন আমি নেক্সট আলোচনা কৰিম আনন্দ চন্দ্ৰ আগৰৱালা এৱাৰ্ডটো দিয়া হ'ব পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়াক তাৰপিছত নেক্সট আপোনাৰ বিশেষ সমাজ হিতৈষী যেটো স্পেশাল সোশ্যাল সার্ভিস সেই এৱাৰ্ডটো দিয়া হ'ব আপোনাৰ গণেশ তামুলিক বিশেষ যুৱ সাহিত্য এৱাৰ্ড স্পেশাল ইউথ লিটাৰেৰী বৰ্ণালী কলিতা স্পেশাল কালচাৰেল অৰ্গেনাইজাৰ হেতু বাই মেধি ধৰাণী এণ্ড অলোকানিয়াক হেতু আপোনাৰ তৰুণ আজাদ ডেকাক দিয়া হ'ব তাৰ পিছত কিছুমান এৱাৰ্ড আছে নেক্সট চাওক যেনে মহেন্দ্ৰ বৰঠাকুৰ মেমৰিয়েল স্পেশাল প্লে ৰাইট এৱাৰ্ড আৰু হেতু বাছনি কৰা হৈছে ধ্ৰুৱজ্যোতি শৰ্মাৰ বাবে এটো এৱাৰ্ড দিয়া হ'ব এম ইলিমুদ্দিন দেৱান এৱাৰ্ড হাবিবুৰ ৰহমান ডাঙৰীয়াক দিয়া হ'ব হৰিপ্ৰসাদ নেওগ এৱাৰ্ড সমৰ তালুকদাৰক দিয়া হ'ব নেক্সট কিছুমান আপোনাৰ প্ৰেসিডেন্ট স্পেশাল এৱাৰ্ড আছে সেইকেইটা ভিতৰত হৈছে ভাষা প্ৰাণ অনাৰ যেটো এৱাৰ্ড হেতু ডক্টৰ নাৰায়ণ দাসক দিয়া হ'ব অনুবাদ ৰত্ন অনাৰ হেতু পষ্টমোনাছলি মানে মৃত্যুৰ পিছত দিয়া হ'ব ভৃগুগুৰি মহাৰাজক দিয়া হ'ব তাৰ পিছত আপোনাৰ প্ৰেৰণাময়ী নাৰী এৱাৰ্ড যেটো হেতু ৰেখা বৰুৱা দেৱক দিয়া হ'ব ঠিক আছে গতিকে এই এৱাৰ্ড কেইটা আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে স্ক্ৰিনশ্বট মাৰি ললে আপোনালোকে হয়তো দুবাৰ তিনিবাৰ মান ৰিপিট কৰিলে মনত ৰৈ যাব পাৰে এপিএসসি বা যিকোনো এক্সামৰ ক্ষেত্ৰত একেটা ইম্পৰ্টেন্ট হয় সুধি দিব পাৰে গতিকে নেক্সট কোৱেশ্চনটো পিনে আগবাঢ়িছো মে দাম মেফি দ্য মোষ্ট ইম্পৰ্টেন্ট এনসেস্টৰ worship in the Ahom community of Assam is celebrated on which date গতিকে মেডাম মেফি উৎসৱটো যেটো আহোম সকলৰ এটা এনসেস্টৰ worship মানে পূৰ্বপুৰুষসকলক সুৱৰি পেলাই তেওঁলোকক শ্ৰদ্ধা আৰু সন্মান জনোৱা হয় এই আপোনাৰ উৎসৱটো কিমান তাৰিখে পালন কৰা হয় সো প্ৰতি বছৰে 31 জানুৱাৰী তাৰিখে এটো পালন কৰা হয় who has been appointed as the new commissioner of Guwahati Municipal Corporation অৰ্থাৎ GMC যেটো গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচন আছে তাৰে নতুন কমিশনাৰ কাক নিয়োগ কৰা হৈছে আৰু তেখেত হৈছে দেৱজ্যোতি হাজৰিকা এখানে মই কৈ থওঁ দেৱজ্যোতি হাজৰিকা আগতে এনিমেল এণ্ড হাজবেণ্ডাৰী ডিপাৰ্টমেণ্ট যেটো আছিল ভেটেনাৰী এনিমেল এণ্ড হাজবেণ্ডাৰী তাৰে সেক্ৰেটাৰী আছিল তেখেত ঠিক আছে আৰু নতুনকৈ তেখেত বৰ্তমান জিএমচিৰ কমিশনাৰ হিচাপে নিযুক্তি পাইছে আৰু জিএমচিৰ ক্ষেত্ৰত যদি ক'ব যাওঁ জিএমচিৰ আগত আপোনাৰ কমিশনাৰ আছিল দেবেশ্বৰ মালাকাৰ আৰু দেবেশ্বৰ মালাকাৰক বৰ্তমান ট্ৰান্সফাৰ দিয়া হৈছে আপোনাৰ এমপ্লয়মেন্ট এণ্ড আপোনাৰ সেক্ৰেটাৰী অফ এমপ্লয়মেন্ট ডিপাৰ্টমেণ্টত ঠিক আছে নেক্সট প্ৰশ্নটো হৈছে আপোনাৰ এ 8-year-old child environmental activist from Manipur rejects the honor of the She Inspires Us campaign #She Inspires Us campaign যেটো 2020 Women's Day International Women's Day দিনা এই এৱাৰ্ডটো প্ৰদান কৰা হ'ব বুলি প্লেন লোৱা হৈছিল আৰু সেই এৱাৰ্ডটো 8 বছৰীয়া এগৰাকী এনভাইৰনমেন্টেল এক্টিভিষ্ট মণিপুৰৰ হয় সেই ছোৱালীজনী ৰিজেক্ট কৰিছে নৰেন্দ্ৰ মোদীজীক ডাইৰেক্ট আপোনাৰ টুইট কৰি পেলাই ৰিজেক্ট কৰিছে সো হোৱাট ইজ দ্য নেম অফ দ্যাট চাইল্ড আৰু সেই ছোৱালীগৰাকীৰ নাম হৈছে লিচিপ্ৰিয়া কাংগুজাম এগৰাকী মণিপুৰৰ 8 বছৰীয়া ছোৱালী যিগৰাকী ছোৱালীয়ে বহু দিন ধৰি এনভাইৰনমেন্টেল লগত পলিউশনৰ ওপৰত কাম কৰি আছিল আৰু তেখেতে 2019ত ডক্টৰ এপিজে আব্দুল কালাম এৱাৰ্ড যেটো ওল্ড চিলড্ৰেন পিস প্ৰাইজ এটো পাবলৈ সক্ষম হৈছিল আৰু 2020 যেটো অনাৰ তাইক দিবলৈ যোজা চলোৱা হৈছিল সেই অনাৰটো তাই ৰিজেক্ট কৰিছে আৰু তাই টুইটাৰত এনেকে টুইট কৰিছে ডিয়াৰ নৰেন্দ্ৰ মোদীজী প্লিজ ডোন্ট সেলিব্ৰেট মি ইফ ইউ আৰ নট গোইং টু লিসেন মাই ভয়েস থ্যাংক ইউ ফৰ সিলেক্টিং মি এমংস দ্য ইন্সপায়াৰিং ওমেন অফ দ্য কাউন্ট্ৰি under your initiative she inspires us after thinking many times I decided to turn down this honor jai hind গতিকে এনেকে লিখিছে হয়তো ভাৰত চৰকাৰৰ ওপৰত তাই কিছুমান বস্তুত অসন্মত হোৱাৰ বাবে এই টুইটটো কৰিছে আৰু এই এৱাৰ্ডটো ৰিজেক্ট কৰিছে গতিকে আমি যদি লিচিপ্ৰিয়াৰ বিষয়ে পঢ়িবলৈ যাওঁ তেতিয়াহলে দেখিবলৈ পাইছে লিচিপ্ৰিয়া কাংগুজাম হয় এই গৰাকী ছোৱালী আসলতে কিয় তাইক যদি #She Inspires Us campaign হেতু কাৰণে তাইক বাছনি কৰা হৈছে এইখিনি পঢ়িলে আমি গম পাম চাওক ইয়াতে লুচিপ্ৰিয়া ব্ৰিংছ আউট এ সিম্বলিক ডিভাইস কল্ড চুকিফু মনত ৰাখিব এই চুকিফু মানে হৈছে আপোনাৰ সাৰ্ভাইভেল কিট ফৰ দ্য ফিউচাৰ ঠিক আছে এইটো শৰ্টকাটত লিখা হৈছে সাৰ্ভাইভেল কিট ফৰ দ্য ফিউচাৰ চুকিফু বুলি কোৱা হয় টু কাৰ্ব দ্য এয়াৰ পলিউশ্যন অন 4 অক্টোবৰ 2019 যেটো আমাৰ বায়ু প্ৰদূষণ আছে বায়ু প্ৰদূষণ ফিল্টাৰ কৰিবলৈ 2019 ৰ 4 অক্টোবৰৰ দিনা তেখেতে
এটা ডিভাইচ উলিয়াইছিলে চুকিফু বুলি, যেটো আপোনাৰ জিৰ' বাজেটত উলিয়াইছিলে। বিভিন্ন ট্ৰেছ মেটেৰিয়েলৰ পৰা, বিভিন্ন অলাগতিয়াল পেলনীয়া বস্তুৰ পৰা তাই ফ্ৰেছ এয়াৰ কেনেকৈ বনাব পাৰি, পলিউশ্যন ৰেট, যিটো হাই পলিউশ্যন ৰেট থকা হাৱা বা বতাহক আমি ফিল্টাৰ কৰি পেলাই আমি পলিউশ্যন ফ্ৰী এয়াৰ ইনটেক কৰিব পাৰোঁ। আৰু সুন্দৰ ইনিচিয়েটিভটোৰ কাৰণে তাইক আপোনাৰ বাছনি কৰা হৈছিলে চি ইনস্পায়াৰ্ছ আছ কেম্পেইনৰ এনভাইৰনমেণ্ট এক্টিভিষ্ট হিচাপে, চিলড্ৰেন এনভাইৰনমেণ্টেল এক্টিভিষ্ট। নেক্সট প্ৰশ্নটো হৈছে নৰ্থ ইষ্ট ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল কনক্লেভ 2020 অৰ্গেনাইজড বাই নীতি আয়োগ ৱাজ হেল্ড ইন হুইচ চিটি। নীতি আয়োগে কি কৰিছে, নৰ্থ ইষ্টত এটা নতুন প্ৰগ্ৰাম ইনিচিয়েটিভ 2020ত ৰাখিছিলে, সেইটো হৈছে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল কনক্লেভ 2020, আৰু যিটো অনুষ্ঠিত হৈছিলে গুৱাহাটীত। ঠিক আছে ফ্ৰেণ্ডছ, এইখিনিতে আপোনালোকক মই কৈ থওঁ আচলতে ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে কি হয়। এতিয়া ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি ক'লে যিটো ডেভেলপমেণ্টৰ জৰিয়তে ফিউচাৰ জেনেৰেশ্যনটো যাতে আমাৰ ক্ৰাইচিছত ভুগিব লগা নহয়। এতিয়া আপুনি ৱাটাৰ ইউজ কৰি আছে, পানী ইউজ কৰি আছে, এনেকুৱা নহয় যে পানীখিনি আপোনাৰ পৈতৃক সম্পত্তি, আপোনালোকে পানীটো এটা ৰিচ'ৰ্চ হিচাপে ইউজ কৰি আছে, পৃথিৱীয়ে যিটো আপোনাক দিছে, কিন্তু আপুনি ইউজ কৰা পানীখিনি যাতে ভৱিষ্যতৰ জেনেৰেশ্যনটোৱে ইউজ কৰিব পাৰে, ভৱিষ্যতলৈকে যাতে ই বেয়া হৈ নাযায়, এইটোকে কোৱা হয় ছাষ্টেইনেবল ডেভেলপমেণ্ট। গতিকে নৰ্থ ইষ্ট ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল কনক্লেভ 2020 অসমত অনুষ্ঠিত হৈছিলে, য'ত নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ গোটেই কেইগৰাকী প্ৰাইম মিনিষ্টাৰ ইয়াত উপস্থিত, চিফ মিনিষ্টাৰ ইয়াত উপস্থিত আছিল, 7 ষ্টেটছৰ চিফ মিনিষ্টাৰ আহিছিলে। আৰু নীতি আয়োগৰ দ্বাৰা, নীতি আয়োগ বুলি ক'লে মই এইখিনিতে কৈ থওঁ, নীতি আয়োগ হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া, যিটো 2015ত ফৰ্ম হৈছিলে 1 জানুৱাৰী 2015। চেয়াৰপাৰ্চন হয় বাই ডিফল্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া মোদীজী, আৰু ভাইচ চেয়াৰমেন হয় আপোনাৰ ৰাজীৱ কুমাৰ, ভাইচ চেয়াৰমেন ৰাজীৱ কুমাৰ। আপোনালোকক মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ, ভাইচ চেয়াৰপাৰ্চন ৰাজীৱ কুমাৰ হয়, আৰু CEO চিফ এক্সিকিউটিভ অফিচাৰ হয় আপোনাৰ অমিতাভ কান্ত। ঠিক আছে, CEO হয় অমিতাভ কান্ত। Assam Finance Minister Dr. Himanta Biswa Sarma declared that students studying and staying in government hostels will get a rupees of how much per month from February 2020. So February 2020 পৰা এইটো যেটো মাৰ্চৰ 6 তাৰিখে যেটো বাজেট হৈ গ'ল, যেটো আপোনাৰ লাষ্ট বাজেট অফ বিজেপি গভৰ্ণমেণ্ট ইন আছাম, সেই বাজেটত এইটো উল্লেখ কৰা হৈছে। আৰু একৰ্ডিং টু দিছ আপোনাৰ ডিক্লেৰেশ্যন rupees 700 will be given to every hostel boarders। ঠিক আছে, প্ৰতিটো হোষ্টেলৰ ছাত্ৰকে গভৰ্ণমেণ্ট অথবা গভৰ্ণমেণ্ট এডেড ইউনিভাৰ্চিটি বা কলেজত যদি পঢ়া ষ্টুডেণ্ট হয় তেতিয়াহ'লে পাৰ মান্থ 700 ৰুপিজকৈ পাব তেখেতসকলে। নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ আছাম ফাইনেন্স মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা প্ৰেজেণ্টেড এ ডেফিচিট বাজেট অফ হাউ মাছ ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2020-21। চ' এটা ডেফিচিট বাজেট অফ 1249.5 crore প্ৰেজেণ্ট কৰা হৈছে 6 মাৰ্চ 2020। ঠিক আছে, এইটো লাষ্ট বাজেট হয়, ইয়াৰ পিছত ইণ্টাৰিম বাজেট হ'ব লাষ্ট ইয়াৰ বিজেপি গভৰ্ণমেণ্টৰ অসমত। এটা নেক্সট এজ পাৰ দ্য নিউ বাজেট 2020-21 Assam government will provide sanitary napkins to the girls studying in the class 6 to class 12 in government and government aided school. So what is the budget of that scheme? Total budget এটা ৰখা হৈছে 25 crore টকা, 25 crores, যেটোত আপোনাৰ ক্লাছ 6ৰ পৰা ক্লাছ 12 লৈকে প্ৰতিগৰাকী ছাত্ৰী অথবা ফিমেল ষ্টুডেণ্টক আপোনাৰ 18টাকৈ পাৰ মান্থ 18টা বেল্টলেছ চেনিটাৰী নেপকিন দিয়া হ'ব। ঠিক আছে, আৰু একচুৱেলি মেনষ্ট্ৰুৱেল হাইজিন অথবা ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত গুৰুত্ব দি পেলাই এই প্ৰজেক্টটো কৰা হৈছে। 1 February 2020 মিজোৰাম এণ্ড হুইচ ষ্টেট অফ নৰ্থ ইষ্ট চেলিব্ৰেটেড দেয়াৰ ষ্টেটহুড ডে অৰ বাৰ্থডে। গতিকে 20 February 2020 মিজোৰাম ৰাজ্যখনে তেওঁলোকৰ বাৰ্থডে চেলিব্ৰেট কৰিছে। 1987ত 20 February তাৰিখে ফৰ্ম হৈছিলে, আৰু লগতে কোনখন ষ্টেটে তেওঁলোকৰ বাৰ্থডে ছেম ডেটতে আপোনাৰ চেলিব্ৰেট কৰিছিলে, সেইখন হৈছে আপোনাৰ অৰুণাচল প্ৰদেশ। ঠিক আছে, ৱাৰ মেমৰিয়েল এ চিমেটেৰী ফৰ 357 পাৰ্চনেল হু চেক্ৰিফাইড দেয়াৰ লাইভছ ফাইটিং এগেইনষ্ট ইনচাৰ্জেঞ্চি ইন দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ ইজ কনষ্ট্ৰাক্টেড বাই হুইচ পেৰামিলিটাৰী ফ'ৰ্চ এণ্ড ইন হুইচ প্লেচ। নৰ্থ ইষ্টত হোৱা বিভিন্ন ইনচাৰ্জেঞ্চিৰ ফলত 357জন শ্বহীদৰ তেওঁলোকক উচৰ্গা জনাই পেলাই ৱাৰ মেমৰিয়েল বুলি আপোনাৰ এটা চিমেটেৰী, এটা শ্বহীদ বেদী বনোৱা হৈছে, আৰু সেই শ্বহীদ বেদীটো কনষ্ট্ৰাক্ট কোনটো পেৰামিলিটাৰী ফ'ৰ্চৰ দ্বাৰা কৰা হৈছে সেইটো সোধা হৈছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ, আৰু কোনটো ঠাইত কৰা হৈছে। আৰু এইটো কৰা হৈছিল আছাম ৰাইফলৰ দ্বাৰা। এইটো নাগালেণ্ডৰ মককচুং বুলি এডোখৰ ঠাইত কৰা হৈছে। নাগালেণ্ডৰ মককচুং বুলি এডোখৰ ঠাইত ৱাৰ মেমৰিয়েল, যিটো এটা আপোনাৰ শ্বহীদ বেদী হয়। 357টা শ্বহীদক
উছৰ্গা জনাই পেলাই এই ৱাৰ মেমৰিয়েলটো তৈয়াৰী কৰা হৈছে। এইখিনিতে কৈ থওঁ আছাম ৰাইফেলৰ কথা ক'বলৈ গ'লে যিমানটা পেৰামিলিটাৰী ফ'ৰ্চ আছে এই পেৰামিলিটাৰী ফ'ৰ্চৰ ভিতৰত আটাইতকৈ পুৰণি আপোনাৰ যিটো পেৰামিলিটাৰী ফ'ৰ্চ হয় সেইটো আছাম ৰাইফলছ হয়। আছাম ৰাইফলছৰ হেডকোৱাৰ্টাৰ হয় শ্বিলং, বৰ্তমানৰ শ্বিলং। বেচিকেলি আছাম ৰাইফলে ইণ্ডিয়া আৰু বাৰ্মা যিটো ম্যানমাৰ তাৰে বৰ্ডাৰত পহৰা দিয়ে। ইণ্ডিয়া এণ্ড বাৰ্মা যিটো আপোনাৰ ম্যানমাৰ, ঠিক আছে। এই আমি যদি আপোনাৰ আছাম ৰাইফলছৰ হিষ্ট্ৰী চাওঁ তেতিয়াহ'লে ব্ৰিটিছৰ দিনতে 1835তে আছাম ৰাইফল ফৰ্ম হৈছিল, কিন্তু অফিচিয়েলি 1907ত ফৰ্ম হৈছিল আছাম ৰাইফল নামেৰে, ঠিক আছে। গোটেইখিনি আমি যদি এটা ফ্ল' চাৰ্টত চাওঁ তেতিয়াহ'লে দেখা পাম 1835ত কাছাৰ লেভি মনত ৰাখিব, ব্ৰিটিছৰ দিনতে কাছাৰ লেভি বুলি 1835 চনতে নামাকৰণ কৰা হৈছিলে প্ৰথম। তাৰপিছত আপোনাৰ 1883 চনত আকৌ নাম চেঞ্জ কৰি দিয়া হৈছে। 1883 কৰা হ'ল আপোনাৰ দ্য আছাম ফ্ৰণ্টিয়াৰ পুলিচ, ঠিক আছে। আছাম ফ্ৰণ্টিয়াৰ পুলিচ হৈ গ'ল। তাৰপিছত 1891ত আকৌ আছাম মিলিটাৰী পুলিচ হ'ল, ঠিক আছে। 1891ত আকৌ চেঞ্জ হ'ল, 1891 আছাম মিলিটাৰী পুলিচ হ'ল। বিভিন্ন সময়ত বিভিন্ন নাম দিয়া গ'ল, টোটেল 4টা নাম দিয়া গৈছিলে। আৰু ইয়াৰ পাছত 1913ত দিয়া হৈছিলে আকৌ এটা নাম দিয়া হৈছিলে, সেইটো হৈছিলে ইষ্টাৰ্ণ বেংগল এণ্ড আছাম মিলিটাৰী পুলিচ। তো তেতিয়া বেংগলকো সামৰি লোৱা হৈছিলে, ব্ৰিটিছে দিয়া নাম এইবিলাক ইষ্টাৰ্ণ বেংগল এণ্ড আপোনাৰ আছাম মিলিটাৰী পুলিচ, ঠিক আছে। এইটো 1913 চনত দিয়া হৈছিলে। তাৰপিছত ফাইনেলি 1917 চনত আছাম ৰাইফল যিটো বৰ্তমানৰ এক্সিষ্টিং নেম 1917 চনত দিয়া হৈছিলে। গতিকে অফিচিয়েলি ফৰ্ম হৈছিলে 1917 চনত। 1917 চনত আছাম ৰাইফল ফৰ্ম হৈছিলে, কিন্তু অৰিজিনেলি এইটো 1835ত ব্ৰিটিছৰ দিনতে ব্ৰিটিছ গভৰ্ণমেণ্টে ফৰ্ম কৰিছিলে। Amazon Filmfare Award 2020 held outside Mumbai for the first time was how much edition? So যিটো Amazon Filmfare Award 2020 অসমত হৈ গ'ল ৰিচেণ্টলি, সেইটো কিমান নম্বৰ এডিশ্যন আছিলে সেইটো সোধা হৈছে। সেইটো হৈছিলে 65th এডিশ্যন, যিটো পোনপ্ৰথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত পতা হৈছে। On March 2, 2020, how much fund has been sanctioned for Kaziranga National Park under Project Tiger scheme? Project Tiger scheme-ৰ অধীনত কাজিৰঙা নেশ্যনেল পাৰ্কত আপোনাৰ কিমান এমাউণ্ট চেংচন কৰা হৈছে মাৰ্চ মাহত 2020ৰ মাৰ্চ মাহত সেইটো সোধা হৈছে। আৰু ₹33 crore চেংচন কৰা হৈছে বাই মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ, ঠিক আছে, যাৰ আপোনাৰ ইউনিয়ন মিনিষ্টাৰ হয় প্ৰকাশ জাভেদকাৰ এট প্ৰেজেণ্ট এজ অফ নাও, যেতিয়া মই ভিডিঅ'টি শ্বুট কৰি আছোঁ। আৰু প্ৰজেক্ট টাইগাৰৰ কথা ক'বলৈ গ'লে আপোনাৰ কি হয়, প্ৰজেক্ট টাইগাৰ টোটেল প্ৰায় 50খন টাইগাৰ ৰিজাৰ্ভ আছে এতিয়ালৈকে ইণ্ডিয়াত। আৰু প্ৰথম হৈছে আপোনাৰ জিম কৰবেট নেশ্যনেল পাৰ্ক, যিখন প্ৰথম টাইগাৰ ৰিজাৰ্ভ হিচাপে পৰিগণিত হৈছিলে। আৰু 1973 যেতিয়া ইন্দিৰা গান্ধী প্ৰাইম মিনিষ্টাৰ আছিলে তেতিয়া প্ৰথম টাইগাৰ ৰিজাৰ্ভ আপোনাৰ জিম কৰবেট নেশ্যনেল পাৰ্কখন টাইগাৰ ৰিজাৰ্ভ হিচাপে বনোৱা হৈছিলে। আৰু তাৰপিছত লাহে লাহে বহুত টাইগাৰ ৰিজাৰ্ভ হৈ গ'ল এতিয়ালৈকে। অসমত 4খন টাইগাৰ ৰিজাৰ্ভ আছে, মানাস নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক আৰু নামেৰি নেশ্যনেল পাৰ্ক। এই 4খন বৰ্তমান অসমৰ টাইগাৰ ৰিজাৰ্ভ, ঠিক আছে। এইটো মনত ৰাখি থ'ব, কেতিয়াবা লাগি যাব পাৰে পৰীক্ষাত। চ' প্ৰথম প্ৰশ্নটোৰ লগত সংগতি ৰাখি কাম্পা কি হয় সেইটো সোধা হৈছে, ফুল মিনিং অফ কাম্পা। আচলতে কাম্পা মানে হৈছে কম্পেনচেটৰী এফৰেষ্টেশ্যন ফাণ্ড মেনেজমেণ্ট এণ্ড প্লেনিং অথৰিটি, ঠিক আছে। কম্পেনচেটৰী এফৰেষ্টেশ্যন ফাণ্ড মেনেজমেণ্ট এণ্ড প্লেনিং অথৰিটি। কেতিয়াবা অথৰিটিৰ ঠাইত আপোনালোকে এক্ট বুলিও পাব পাৰে, যিটো এক্ট 2016ত ৰাজ্যসভাত পাছ হৈছিলে আৰু এইটো এটা এক্টত পৰিণত হৈছিলে। এই এক্টৰ অধীনত কি কৰা হয়, যিবিলাক ডিফৰেষ্টেড এৰিয়া আছে সেইবিলাকক এফৰেষ্টেড কৰা হয়, অৰ্থাৎ যিবিলাক এলেকা মানুহৰ অধীনত গুচি গৈছে বা যিবিলাক এলেকাত বিভিন্ন অবৈধভাৱে খনন হৈছে বা অবৈধভাৱে সেই ঠাইবোৰ দখল হৈছে, তেনেকুৱা ঠাইবিলাকক এফৰেষ্টেশ্যন কৰা হয়। আৰু তাৰ বাবে বিভিন্ন প্লেন কৰা হয় আৰু ফাণ্ড ইউটিলাইজ কৰা হয় এই অথৰিটিটো বা এই এক্টৰ অধীনত। আৰু যিটো অথৰিটিৰ জৰিয়তে এই আপোনাৰ কাজিৰঙা নেশ্যনেল পাৰ্কত যিটো 33 crore বাজেট এটা দিয়া হৈছে, এই এক্ট আৰু অথৰিটিয়ে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ লগত লগ হৈ পেলাই ইমপ্লিমেণ্ট কৰিছে, ঠিক আছে ফ্ৰেণ্ডছ। হুইচ ষ্টেট ৰেংক ফাৰ্ষ্ট ইন দ্য কাউণ্ট্ৰি ফৰ অভাৰঅল ইমপ্লিমেণ্টেশ্যন অফ পোষণ অভিযান? যিটো পোষণ অভিযান 2020
সেই অভিযানৰ ইমপ্লিমেণ্টেশ্যন অভাৰঅল ইমপ্লিমেণ্টেশ্যনত প্ৰথম স্থানত কোনখন ষ্টেটে পজিশ্যনটো পাবলৈ সক্ষম হৈছে সেইটো হৈছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশে প্ৰথম পজিশ্যন পাবলৈ সক্ষম হৈছে। দ্বিতীয়তে আছে ছত্তীশগড়, তাৰপিছত মধ্যপ্ৰদেশ। ঠিক আছে, ছত্তীশগড় তাৰপিছত মধ্যপ্ৰদেশ। এইকেইখন হৈছে আপোনাৰ লাৰ্জ ষ্টেট। আৰু স্মল ষ্টেটৰ কথা ক'বলৈ গ'লে প্ৰথম মিজোৰাম আছে। ঠিক আছে, স্মল ষ্টেট ইয়াক 3টা কেটেগৰীত ভাগ কৰা হৈছে, আপোনাৰ লাৰ্জ ষ্টেট, স্মল ষ্টেট আৰু ইউনিয়ন টেৰিটৰী। ঠিক আছে, আৰু লাৰ্জ ষ্টেটত যদি চাবলৈ যায় প্ৰথম অন্ধ্ৰপ্ৰদেশ, স্মল ষ্টেটত যদি চাবলৈ যায় তেতিয়াহ'লে প্ৰথমত মিজোৰাম। ঠিক আছে, আৰু ইউনিয়ন টেৰিটৰীত হৈছে আপোনাৰ দাদৰা এণ্ড নাগাৰ হাভেলী। ঠিক আছে, দাদৰা এণ্ড নাগাৰ হাভেলী প্ৰথম পজিশ্যন আছে। আৰু অসমৰ পজিশ্যন 18 নম্বৰ পজিশ্যন। গতিকে যিহেতু অসমৰ কাৰেণ্ট এফেয়াৰ্ছ মই কৈ আছোঁ, অসমৰ পজিশ্যনটো পৰীক্ষাত সুধিলে ক'ব 18 নম্বৰছ। ঠিক আছে, লাষ্ট পজিশ্যন আপোনাৰ কেৰেলা 19 নম্বৰত আছে। এইটো আপোনাৰ পোষণ অভিযানৰ যিটো অভাৰঅল ইমপ্লিমেণ্টেশ্যন। Who has been awarded the Karma Yogi Award 2020 at New Delhi? Karma Yogi Award 2020 যিটো নিউ দিল্লীত প্ৰদান কৰা হৈছিলে, আৰু সেই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে আমাৰ অসমৰ তথা মাজুলীৰ যাদৱ পায়েং ডাঙৰীয়াই। তেখেতৰ সম্পূৰ্ণ নাম হৈছে যাদৱ মলাই পায়েং। ঠিক আছে, তেখেতক যাদৱ মলাই পায়েং বুলি আমি জানো, আৰু সেইবাবে তেখেতে মলাই ফৰেষ্ট বুলি তেখেতে যিখন পাৰ্চনেল ফৰেষ্ট 550 হেক্টৰ মাটিৰ এখন ফৰেষ্ট, তাক মলাই ফৰেষ্ট নামেৰে আমি গম পাওঁ। আৰু যিখন আছে আপোনাৰ ককিলামুখ নিয়াৰ যোৰহাট, ককিলামুখ যোৰহাটত অৱস্থিত প্ৰায় 550 হেক্টৰ আপুনি তেওঁৰ নিজৰ নামতে মলাই ফৰেষ্ট বুলি নামাকৰণ কৰা হৈছে। আৰু ইয়াৰ উপৰি যাদৱ পায়েঙে তেখেতৰ জীৱনত বহুত অৱদান আগবঢ়াইছে। প্ৰায় 30 বছৰ তেখেতে প্লেণ্টেশ্যন অথবা গছ ৰোপণ বা প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত হৈ আছে। তেখেতৰ বৰ্তমান এজ হৈছে 57 ইয়াৰ্ছ, আৰু প্ৰায় 30 বছৰ ধৰি তেখেতে প্ৰকৃতিৰ লগত গছ ৰোপণ কাৰ্যসূচীৰ লগত জড়িত আছে। বিভিন্ন বনৌষধ, বিভিন্ন লাগতিয়াল গছ গছনি উদ্ভিদ তেখেতে প্লেণ্টেশ্যন কৰি আছে। গতিকে বিভিন্ন সময়ত তেখেতক বিভিন্ন এৱাৰ্ড প্ৰদান কৰা হৈছে অসম চৰকাৰৰ দ্বাৰা তথা ভাৰত চৰকাৰৰ দ্বাৰা। তেখেতে 2015ত পদ্মশ্ৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে, আৰু বাই দেন প্ৰেছিডেণ্ট প্ৰণৱ মুখাৰ্জী তেখেতে পদ্মশ্ৰী এৱাৰ্ড পাইছিলে। আৰু ৰিচেণ্টলি তেখেতে কমনৱেলথ পইণ্টছ অফ আপোনাৰ লাইট ইয়াৰ এৱাৰ্ডটো পাবলৈ সক্ষম হৈছিলে, যিটো আমি পঢ়িম নেক্সট প্ৰশ্নটিত। গতিকে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন এটি মনত ৰাখিব। ফৰেষ্ট মেন অফ ইণ্ডিয়া ৰূপে খ্যাত অৰণ্য মানৱ যাদৱ পায়েং এজন মিচিং কমিউনিটিৰ মানুহ হয়, আৰু তেখেতে ফৰেষ্ট কনজাৰভেশ্যন, বিভিন্ন ফ্ল'ৰা এণ্ড ফাউনা কনজাৰভেশ্যনৰ কাৰণে তেখেত লাগি আছে। আৰু আমি তেখেতৰ এই সুন্দৰ পদক্ষেপক শলাগ জনাইছোঁ, আৰু আগলৈকে তেখেতে আগবাঢ়ি যাওক তাকেই কামনা কৰিছোঁ। নেক্সট প্ৰশ্নটিত সোধা হৈছে, হু হেজ বিন এৱাৰ্ডেড 128 উইনাৰ অফ কমনৱেলথ পইণ্টছ অফ লাইট এৱাৰ্ড? 128 সংখ্যক যিটো উইনাৰ কমনৱেলথ পইণ্টছ অফ লাইট এৱাৰ্ড, যিটো আমাৰ কুইন এলিজাবেথ II অনাৰ কৰিছিলে, আৰু কাক কৰিছিলে? যাদৱ পায়েঙক কৰিছিলে। ঠিক আছে, কুইন এলিজাবেথ II হেড অফ কমনৱেলথ এট প্ৰেজেণ্ট, তেখেতে এই অনাৰটো যাদৱ পায়েঙক দিছিলে ফৰ হিজ ভলেণ্টিয়াৰ কণ্ট্ৰিবিউশ্যন এণ্ড ইনস্পিৰেশ্যনেল কণ্ট্ৰিবিউশ্যন। আৰু যিটো কমনৱেলথ পইণ্টছ অফ লাইট এৱাৰ্ড, ইয়াৰ কথা ক'বলৈ গ'লে 1990তে এষ্টাব্লিছড হোৱা এইটো এৱাৰ্ড, আৰু বিভিন্ন আপোনাৰ প্ৰেৰণাদায়ক যিটো স্বেচ্ছামূলক এক্টিভিটিৰ লগত জড়িত ব্যক্তিক এই এৱাৰ্ডটো প্ৰদান কৰা হয়। এ ছানবাৰ্ণ ফৰেষ্ট ৰিজাৰ্ভ, হোম অফ এনিমেলছ, বাৰ্ডছ এণ্ড ভেৰিয়াছ স্পেচিছ অন দ্য বেংক অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ ক্ৰিয়েটেড বাই হোম ইন মাজুলী? এইটোও যাদৱ পায়েঙৰ দ্বাৰাই কৰা হৈছে। ঠিক আছে, মাজুলীত আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ছানবাৰ্ণ ফৰেষ্ট ৰিজাৰ্ভ এখন তেখেতে তৈয়াৰ কৰিছে, নিৰ্মাণ কৰিছে, আৰু প্ৰশ্নটি সোধা হৈছে কোনে কৰিছে? যাদৱ পায়েঙে কৰিছে। ঠিক আছে, নেক্সট কুৱেশ্যন ইজ অন March 23, 2020 এ ফৰ্মাৰ ইণ্ডিয়ান ফুটবলাৰ এণ্ড 1970s এছিয়ান গেমছ ব্ৰঞ্জ মেডেলিষ্ট ইজ পাছড এৱে এট দ্য এজ অফ 73 ইন গুৱাহাটী। নেম দ্য ফুটবল প্লেয়াৰ। আৰু তেখেতৰ নাম হৈছে আব্দুল লতিফ। বহু বছৰ তেখেতে অসমৰ ফুটবল টীমটোৰ কোচ আছিলে, আৰু তেখেতে 1970 যিটো এছিয়া গেমছ হৈছিলে, এছিয়ান গেমছ, তাত ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিলে, আৰু তেখেতে ৰিচেণ্টলি March 23 ঢুকাইছে এট দ্য এজ অফ 73 ইন গুৱাহাটী। অন February 28 ফেব্ৰুৱাৰী কি দিৱস? ছায়েন্স দিৱস, মনত ৰাখিব, ছায়েন্স ডে। ঠিক আছে, চ' অন February 28, 2020 হু হেজ বিন অনাৰ্ড উইথ সুৱাৰাজ এৱাৰ্ড 2020? মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট, সুৱাৰাজ এৱাৰ্ড 2020 আণ্ডাৰ দ্য কেটেগৰী ডাক্তৰ শ্যামা প্ৰসাদ মুখাৰ্জী এৱাৰ্ড ফৰ পলিটিক্স
at the 6th India Ideas Conclave at 10th city Narmada in Gujarat. তো প্ৰশ্নটি অলপ দীঘলীয়া হৈছে, গোটেইখিনি ইনফৰমেশ্যন প্ৰদান কৰা হৈছে। সো আসলতে শ্যামা প্ৰসাদ মুখাৰ্জী এগৰাকী বেংগলৰ পলিটিচিয়ান আছিলে। তেখেতে বিভিন্ন সময়ত বিভিন্ন অৱদান আগবঢ়াই গৈছিল, গতিকে তেখেতক ডেডিকেট কৰি পলিটিক্সৰ ওপৰত এইটো এৱাৰ্ড প্ৰদান কৰা হয়। এণ্ড ইন ডেট কেটেগৰী তাৰ ভিতৰত আকৌ স্বৰাজ এৱাৰ্ড 2020 যিটো পাবলৈ সক্ষম হৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। আৰু ফেব্ৰুৱাৰী 28, 2020 তাৰিখে তেখেতক এই বঁটাটো 10th city নাৰ্মদাত, গুজৰাটৰ নৰ্মদাত প্ৰদান কৰা হয়। Assam government plans to construct 33 stadium under the scheme Uttaran. So what is the budget of the project? So অসম চৰকাৰে কি কৰিছে, উত্তৰণ নামৰ এটি স্কিম আছে, যিটো স্কিমৰ অধীনত বিভিন্ন উন্নয়নমূলক আৰু প্ৰগতিমূলক কামবিলাক কৰা হয়। তাৰ অধীনত 33 ষ্টেডিয়াম, টোটেল 33টা ষ্টেডিয়াম বিল্ড কৰা হ'ব। আৰু সেই যিটো প্ৰজেক্ট তাৰ এষ্টিমেটেড বাজেটটো হৈছে 300 crore, ঠিক আছে, 300 crore 300 কোটি টকা। Coming to the next question, rupees 300 crore will be utilized to construct 33 stadiums in Assam, which is announced by Principal Secretary of Sports and Youth Welfare. So what is the name of the Principal Secretary? 100 crore যেটি ইউটিলাইজ কৰা হৈছে 33টা ষ্টেডিয়াম বিল্ড কৰিবলৈ অসমত, সেইটো এনাউন্স কৰা হৈছিল প্ৰিন্সিপাল ছেক্ৰেটাৰী অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ আছাম। ঠিক আছে। সো আগৰ প্ৰশ্নটিত যেটো মই কৈছিলোঁ 300 crore সেইটো প্ৰিন্সিপাল ছেক্ৰেটাৰী স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰৰ দ্বাৰা এনাউন্স কৰা হৈছিল। আৰু তেখেতৰ নামটো সোধা হৈছে, তেখেত বৰ্তমান অবিনাশ যোশী, হু ইজ এন IS, ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, গতিকে তেখেত এজন IS হয়, অবিনাশ যোশী। সো কামিং টু দ্য নেক্সট কুৱেশ্যন, হু ইজ দ্য জইণ্ট ডিৰেক্টৰ অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ আছাম? সো মেইন প্ৰিন্সিপাল ছেক্ৰেটাৰী অবিনাশ যোশী, জইণ্ট ডিৰেক্টৰ কোন হয়? কামালজিৎ তালুকদাৰ, তেখেত এজন SCS হয়। ঠিক আছে। সো কামালজিৎ তালুকদাৰ ইজ দ্য জইণ্ট ডিৰেক্টৰ অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ আছাম। How many playgrounds are being filled in Assam to encourage the rural talent of youth? So গাঁৱৰ বা গ্ৰামাঞ্চলৰ যিখিনি প্ৰতিভা, ঠিক আছে, সেই প্ৰতিভাখিনিক এনকাৰেজ বা সাহস দিবলৈ, উৎসাহ দিবলৈ কিমানখন প্লেগ্ৰাউণ্ড ফিল কৰা হ'ব বা তৈয়াৰ কৰা হ'ব, ঠিক আছে, সেইটো সোধা হৈছে। আৰু প্ৰায় 500খন প্লেগ্ৰাউণ্ড অল অভাৰ আছাম বিল্ড কৰা হ'ব বাই আছাম গভৰ্ণমেণ্ট টু এনকাৰেজ দ্য ৰুৰেল টেলেণ্ট অফ দ্য ইউথ। অন March 6, 2020 Center constitutes Delimitation Commission for Jammu and Kashmir, Assam, Manipur, Arunachal Pradesh, এই গোটেইকেইখন ষ্টেটৰ কাৰণে। সো হু ইজ এপইণ্টেড এজ দ্য চেয়াৰপাৰ্চন অফ দিছ কমিশ্যন? সো কি কৰা হৈছিলে, ডেলিমিটেশ্যন কমিশ্যন এখন তৈয়াৰ কৰা হৈছিলে March 6, 2020 আৰু স্পেচিয়েলি জম্মু এণ্ড কাশ্মীৰ, আছাম, মণিপুৰ এণ্ড অৰুণাচল প্ৰদেশৰ কাৰণে কৰা হৈছে। আৰু এই যিটো ডেলিমিটেশ্যন কমিশ্যন তাৰ চেয়াৰপাৰ্চন কোন হয়? আৰু এই ডেলিমিটেশ্যন কমিশ্যনখনৰ চেয়াৰমেন হয় ফৰ্মাৰ সুপ্ৰিম কোৰ্ট জাজ ৰঞ্জনা প্ৰকাশ দেশাই। ঠিক আছে, তেখেতে সুপ্ৰিম কোৰ্টৰ জাজ আছিলে। ৰঞ্জনা প্ৰকাশ দেশাই হৈছে এই কমিটিখনৰ চেয়াৰপাৰ্চন আৰু যাক আপোনাৰ এপইণ্ট কৰা হয় বাই প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ঠিক আছে, প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ৰামনাথ কোবিন্দে তেওঁক এপইণ্ট কৰিছে। এইখিনিতে মই ডেলিমিটেশ্যন কমিশ্যন কি হয় তাৰ ওপৰত ক'ব বিচাৰিছোঁ। ডেলিমিটেশ্যন কমিশ্যন অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে সীমা নিৰ্ধাৰণ বা আপোনাৰ সমষ্টি নিৰ্ধাৰণ বা নিৰূপণৰ এটি কমিশ্যন, য'ত এই জম্মু এণ্ড কাশ্মীৰ, অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ জনসংখ্যাৰ ভিত্তিত বা পপুলেশ্যনৰ ভিত্তিত ডেলিমিটেশ্যন কমিশ্যনখন বনোৱা হৈছে। আৰু কিছুমান নতুন সমষ্টিৰ সৃষ্টি হ'ব বা নতুন সমষ্টি ভাগ হ'ব, বিভক্ত হ'ব, বিভিন্ন সমষ্টি বেলেগ সমষ্টিৰ অধীনত যাব বা নতুন সমষ্টিৰ গঠন হ'ব। এই গোটেইখিনি প্ৰক্ৰিয়া এই কমিশ্যনটোৰ অধীনত হয়। ঠিক আছে, গতিকে এই কমিশ্যনটো এটি ইম্পৰ্টেণ্ট কমিশ্যন হয়, যিহেতু পপুলেশ্যন চেঞ্জ হৈ থাকে। তো যাৰ ফলত আমি এই কমিশ্যনখনৰ সহায়ত আমি কিছু সমষ্টি বা কিছু এলেকা আমি এমেণ্ডমেণ্ট কৰাৰ দৰকাৰ আছে। আজিলৈকে টোটেল 4বাৰ এই কমিশ্যন তৈয়াৰ হৈছিলে আৰু প্ৰথম হৈছিলে 1952 এই কমিশ্যনখন, তাৰপিছত হৈছিলে 1963, তাৰপিছত 1973 আৰু ফাইনেলি 2002 হৈছিলে। আৰু এইবাৰ 5th হৈ আছে, 5 নম্বৰ, পঞ্চমবাৰৰ কাৰণে হৈ আছে 2020 ডেলিমিটেশ্যন কমিশ্যন, যিখন কমিশ্যনে কি কৰিব, কনষ্টিটুৱেঞ্চিবিলাক অৰ্থাৎ সমষ্টি, লোকসভা সমষ্টিবিলাক বিভিন্ন বিভিন্ন স্থানত কেতিয়াবা ব্ৰেক কৰিব বা নতুন লোকসভা সমষ্টি গঠন কৰিব ডিউ টু ইনক্ৰিজ অৰ চেঞ্জ ইন পপুলেশ্যন। ঠিক আছে, জনসংখ্যাৰ বৃদ্ধি বা তেনেকুৱা বিশেষ কাৰণত এই কমিশ্যনটো তৈয়াৰ কৰা হয়। আৰু যাৰ
আপোনাৰ চেয়াৰপাৰ্চন সোধা হৈছে তেওঁ হৈছে ৰঞ্জনা প্ৰকাশ দেশাই ঠিক Assam government has launched a special medicine delivery scheme under which locally unavailable medicine will be delivered to patients at home. So what is the name of the scheme? ইয়াত কোৱা হৈছে অসম চৰকাৰে এটা স্পেচিয়েল মেডিচিন ডেলিভাৰী স্কিম লঞ্চ কৰিছে যাৰ অধীনত লকেলি আনএভেইলেবল মেডিচিন যিখিনি আছে সেইখিনি টু দ্য পেচেণ্ট টু হোম আপোনাৰ ছাপ্লাই কৰা হ'ব ঘৰলৈকে দিয়া হ'ব পেচেণ্টক এই মেডিচিনবিধ আৰু সেই স্কিমটোৰ নাম হৈছে ধনৱন্তৰী স্কিম আৰু যিটো স্কিমৰ লাভালাভ আমি 104ত ডায়েল কৰি পেলাই ল'ব পাৰিম বেনিফিটটো ঠিক আছে আৰু এইটো লঞ্চ কৰা হৈছিলে 24 এপ্ৰিল 2020 লকডাউন ফেজটো যেতিয়া হৈছিলে 24 এপ্ৰিল 2020 so friends exam oriented question হয় এটো মনত ৰাখিবলৈ প্ৰয়াস কৰিব আৰু ইয়াত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে যেনেকৈ আমি যদি ঔষধটো পাবলৈ যদি উইদিন ডিষ্ট্ৰিক্ট হয় তেতিয়াহ'লে 24 আৱাৰ্ছৰ ভিতৰত ইয়াক প্ৰভাইড কৰা হ'ব যদি ঔষধটো উইদিন ডিষ্ট্ৰিক্ট উপলব্ধ থাকে আৰু যদি আউটসাইড ডিষ্ট্ৰিক্ট উপলব্ধ থাকে তেতিয়াহ'লে 48 আৱাৰ্ছৰ ভিতৰত এইটো হোম ডেলিভাৰী দিয়া হয় তাৰোপৰি 200 টকাৰ ভিতৰত যদি বিল হয় তেতিয়াহ'লে ফ্ৰী হ'ব আপ টু 200 rupees মনত ৰাখিব আপ টু 200 rupees এই ঔষধৰ বিলটো ফ্ৰী দিয়া হৈছিলে ঠিক আছে এইটো অনলি ডিউৰিং লকডাউন পিৰিয়ড হে এই স্কিমটো লাগু আছিলে আধাৰ সিডিং প্ৰসেছ ফৰ দ্য বেনিফিচিয়াৰিজ অফ PM কিষাণ মানে হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যেটো তাক আমি PM কিষাণ বুলি এব্ৰিভিয়েট কৰোঁ আৰু সেই PM কিষাণৰ পৰা এক্সটেণ্ড কৰা হৈছে ডেটটো ফৰ দ্য বেনিফিচিয়াৰিজ ফৰ আধাৰ সিডিং কোন কেইখন ষ্টেটৰ কাৰণে ইউনিয়ন টেৰিটৰীৰ কাৰণে সেইকেইটা হৈছে মেঘালয়া জম্মু এণ্ড কাশ্মীৰ লাডাখ এণ্ড হুইচ আনাদাৰ ষ্টেট সেইটো সোধা হৈছে এণ্ড দিছ ইজ আছাম অসমৰ কাৰণে চ' প্ৰধানকৈ কি হৈছে আমাৰ এই কেইখন ষ্টেট বা ইউনিয়ন টেৰিটৰী অলপ কিছু বেছি সময় লাগিছে আধাৰ প্ৰচেছ কৰিবলৈ আধাৰ সকলো মানুহৰে আধাৰ উপলব্ধ কৰিবলৈ চ' দে আৰ টেকিং মোৰ টাইম টু কমপ্লিট দ্য আধাৰ চ' ডেটছ ৱাই PM কিষাণ যিটো আছে তাত আধাৰ মেণ্ডাটৰী কৰি দিয়া হৈছিল যদিও এই ক্ষেত্ৰত এইকেইখন ষ্টেটক তাৰ কাৰণে ৰিলেক্সেশ্যন দিয়া হৈছে কাৰণ কিয় যে PM কিষাণ যিটো কৃষকৰ কাৰণে এটা বেনিফিচিয়েল স্কিম হয় গতিকে যাতে সেই স্কিমটোৰ লাভালাভ যাতে ল'ব পাৰে যাতে তাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় তাৰ কাৰণে 31 মাৰ্চ 2020 আছিলে যিটো ডেট 2020 সেইটোক এক্সটেণ্ড কৰি আকৌ 1 year এক্সটেণ্ড কৰি দিয়া হৈছে 31 মাৰ্চ 2021 লৈকে এক্সটেণ্ড কৰি দিয়া হৈছে আধাৰ ৰিলেক্সেশ্যন ঠিক আছে আধাৰ সিডিং নকৰিলেও হ'ব তো তেওঁলোকে এই বেনিফিটটো ল'ব পাৰিব So coming to the next question, Assam imported how many personal protective equipment that is PPE from China for the frontline healthcare workers combating the COVID-19 pandemic in the state? আৰু এইটো আপোনালোকে নিশ্চয় জ্ঞাত 50,000 personal protective equipments which Technical Institute of Assam has developed an antimicrobial spray-based coating. তো এটা antimicrobial spray-based এটা coating এটা আৱিষ্কাৰ কৰিছিল আৰু যিটো personal protective equipment যিবিলাক PPE আছিল সেইবোৰৰ ওপৰত আমি লগাব পাৰোঁ আৰু যাৰ ফলত ভাইৰাছৰ সংক্ৰমণ বা আক্ৰমণৰ পৰা আমি কিছু পৰিমাণে হ'লে বিৰত থাকিব পাৰিম সেই যিটো কোটিং বা লেয়াৰ যিটো স্প্ৰে বেস্ড এন্টিমাইক্ৰোবিয়েল স্প্ৰে বেস্ড লেয়াৰ তাৰ উপৰি এজ ৱেল এজ 3D প্ৰিণ্টেড ইয়াৰ গাৰ্ড এইটো অসমৰ কোনটো টেকনিকেল ইনষ্টিটিউটে তৈয়াৰী কৰি উলিয়াইছে আৰু সেইটো কৰিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি গুৱাহাটী আসাম চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল হেণ্ডেড অভাৰ 50,000 মাস্ক ফৰ দ্য টি গাৰ্ডেন ৱৰ্কাৰ্ছ অফ হুইচ ডিষ্ট্ৰিক্ট অফ আসাম অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 50,000 মাস্ক চ' 50,000 মাস্ক তেওঁ বিতৰণ কৰিছে টু দ্য টি গাৰ্ডেন ৱৰ্কাৰ্ছ চাহ শ্ৰমিকসকলক কোনখন ডিষ্ট্ৰিক্টৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ মনত ৰাখিব ৰিচেণ্টলি more than 13,000 pigs in Assam is killed due to the outbreak of which disease আৰু নিশ্চয় আপোনালোকে জ্ঞাত আফ্ৰিকান সোয়াইন ফ্লু ঠিক আছে অন May 11, 2020 Assam's health minister Himanta Biswa Sharma inaugurated a 50-bedded state-of-the-art ICU to fight against COVID-19. So it is inaugurated in which medical college and hospital? So May 11 তাৰিখে কি কৰিছে অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 50খন সিট যুক্ত 50টা ICU তৈয়াৰী কৰি উলিয়াইছে আৰু হেতু কোনখন মেডিকেল কলেজ এণ্ড হস্পিটেলত কৰা হৈছে হেতু খোদা হৈছে আৰু হেতু হৈছে জৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেল Assam state government is set to start up a massive program to capture all fever, influenza and respiratory cases across the state by how many medical teams? তো ইয়াত কৈছে যে অসম চৰকাৰে এটা পদক্ষেপ লৈছে উইথ দ্য হেল্প অফ হেল্থ ডিপাৰ্টমেণ্ট অফ আসাম তেওঁলোকে এটা মেচিভ প্ৰগ্ৰাম লৈছে য'ত তেওঁলোকে কি কৰিব ফিভাৰ ইনফ্লুৱেঞ্জা বা যিখিনি চেভিয়াৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম বা যিখিনি
লাঞ্চৰ লগত জড়িত ডিজিজ সেইখিনি পৰীক্ষা কৰিব আৰু সেই পৰীক্ষা কৰিবলৈ প্ৰায় 900 মেডিকেল টিম অসমৰ বিভিন্ন চুকে কোণে ইউজ কৰা হ'ব আৰু নিয়াৰ এবাউট 3 crore জনসাধাৰণ ইয়াত পৰীক্ষা কৰা হ'ব আৰু তাৰ পৰা এনেকুৱা চিমটম পোৱা ৰোগীসকলক বিচাৰ কৰি উলিওৱা হ'ব যাতে এই যিটো কৰোনা ভাইৰাছ আউটব্ৰেক সেইটো কিছু পৰিমাণে হ'লেও আমি ৰোধ কৰিব পাৰোঁ তাৰ কাৰণে এই পদক্ষেপটো লোৱা হৈছে অসম চৰকাৰৰ দ্বাৰা As the coronavirus pandemic has affected the global economy, Assam saw a drop in its GST revenue collection by how much percentage in this year? যিটো গ্ল'বেলি ইকনমি শ্ল'ডাউন হৈ গৈছে গতিকে সেই ক্ষেত্ৰত অসমৰো কিছু ড্ৰপিং হোৱা দেখা পাইছোঁ আমি গতিকে কি হৈছে অসমৰ ক্ষেত্ৰতো ইয়াৰ GST ৰেভিনিউ কালেকশ্যন যিটো হৈছে সেইটো বহুত পৰিমাণে ফল ডাউন হৈছে আৰু আমি যদি চাবলৈ যাওঁ কিমান পাৰ্চেণ্টেজ এই ৰেভিনিউ ড্ৰপ হৈছে 80% ৰেভিনিউ GST ৰেভিনিউ জেনেৰেশ্যন ড্ৰপ হৈছে আপুনি যদি টোটাল ৰেভিনিউ কালেকশ্যন চাব যায় তেতিয়াহ'লে এপ্ৰিল 2019 যোৱা বছৰ যিটো আছিলে এপ্ৰিল মাহত সেইটো আছিল 932.36 crore এণ্ড এইটো হোৱাৰেছ আমি যদি এপ্ৰিল 2020 চাবলৈ যাওঁ সেইটো 193 crore মাত্ৰ কম্পেৰেটিভলি চাওক তেতিয়াহ'লে আপুনি কিমান ফল ডাউন হৈছে ৰিচাৰ্চাৰ্ছ ফ্ৰম IIT Guwahati discovered a new technique that can help to prevent or reduce short-term memory loss that is known as Alzheimer's disease. The technique is what? তো ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীস্থিত IIT কিছু ষ্টুডেণ্টে আৰু ৰিচাৰ্চাৰ্ছে এটা নতুন টেকনিক ডিস্কভাৰ কৰিছে যিটোৰ সহায়ত আমাৰ যিটো এলজাইমাৰ্ছ ডিজিজ বুলি কোৱা হয় যিটো শ্বৰ্ট টাৰ্ম মেমৰি খুব কম সময়ৰ বাবে কথাবিলাক মনত থাকে বা অতি সোনকালে পাহৰি যায় তো সেই ডিজিজটোক এলজাইমাৰ্ছ ডিজিজ বুলি কোৱা হয় আৰু তাক ফিজিকেলি এটা ফিজিকেল টেকনিক ইউটিলাইজ কৰি পেলাই ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীৰ ৰিচাৰ্চাৰ্ছ কিছুমানে তাক কিছু পৰিমাণে ৰিডিউচ অথবা প্ৰিভেণ্ট কৰিবৰ কাৰণে এটি টেকনিক ইনভেণ্ট কৰিছে আৰু সেই টেকনিকটো কি সেইটো সোধা হৈছে আৰু সেই টেকনিকটো হৈছে এপ্লিকেশ্যন অফ ল' ভল্টেজ ইলেক্ট্ৰিক ফিল্ড আৰু ট্ৰ'জান পেপটাইড ইউজ কৰি পেলাই এই বেমাৰবিধ কিছু পৰিমাণে প্ৰিভেণ্ট অথবা ৰিডিউচ কৰিব পাৰিব The State Museum Authority of Assam have formulated a schedule to bring all the museums of Assam closer to the audience through virtual platforms available on the internet. তো ইয়াত কোৱা হৈছে মিউজিয়াম অথৰিটি অফ আছাম তেওঁলোকে এটি স্কিম তৈয়াৰ কৰিছে আৰু যাৰ অধীনত আমাৰ যিমানবোৰ মিউজিয়াম আছে অসমত সেই গোটেইবোৰ মিউজিয়ামৰ কিছু কিছু বস্তু সাধাৰণতে যিবোৰ বস্তু হাইলি সিক্ৰেট নহয় সেইবোৰ বস্তু ভাৰ্চুৱেল প্লেটফৰ্ম লাইক ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম অথবা ইউটিউবত তেওঁলোকে এভেইলেবল কৰি দিব বুলি সদৰি কৰিছে আৰু ইয়াত সোধা হৈছে হু ইজ দ্য ডিৰেক্টৰ অফ মিউজিয়াম ফৰ আছাম এণ্ড হি ইজ YS Youngleton. Which institution of Assam has developed a low-cost intubation box which is useful in treating patients undergoing treatment for COVID-19? So, Indian Institute of Technology Guwahati low-cost intubation box এটি ইনভেণ্ট কৰিছে কৰোনা পেণ্ডেমিক যেতিয়া চলি আছিলে অথবা চলি থকা সময়ত তেওঁলোকে বিশেষকৈ সেই পেচেণ্টবোৰক ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ইনটিউবেশ্যন বক্স যিটো থাকে যিটো সহায়ত পেচেণ্টখিনিৰ গাত থকা ইনফেকশ্যনখিনি তেওঁলোকৰ ৰেছপাইৰেটৰী যিখিনি ৱেষ্ট বা তেওঁলোকৰ যিটো নিশাহত বা উশাহত ওলাই যোৱা ড্ৰপলেটছখিনি শোষণ কৰিবৰ বাবে ড্ৰপলেটছখিনি এবজৰ্ব কৰিবৰ বাবে এটি ইনটিউবেশ্যন বক্স তৈয়াৰ কৰিছে আৰু সেইটো কোনে উলিয়াইছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজিৰ কিছু ষ্টুডেণ্টে উলিয়াইছে আছাম গভৰ্ণমেণ্ট লঞ্চ এ স্পেচিয়েল এপ টু হেল্প দ্য চিলড্ৰেন অৰ দ্য ষ্টুডেণ্টছ ফৰ অনলাইন ক্লাছেছ চ' নেম দ্য এপ অৰ দীক্ষা এপ এণ্ড বিশ্ববিদ্যা এপ ঠিক আছে বিশ্ববিদ্যা আছাম আৰু দীক্ষা এপ ইয়াৰ উপৰি অল ইণ্ডিয়া ৰেডিঅ'টো অনলাইন কোচিং আৰু বিভিন্ন প্ৰাইভেট কোচিং ইনষ্টিটিউট অথবা নিউজ চেনেলবোৰে প্ৰভাইড কৰি আছে অনলাইন ক্লাছ নেক্সট কুৱেশ্যন ইজ ব্লেক ৰাইচ অফ মণিপুৰ গেটছ GI টেগ ৰিকগনিশ্যন ইট ইজ লোকেলি নন এজ চ' GI মানে হৈছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ফ্ৰেণ্ডছ তো GI টেগ আচলতে ভৌগোলিক সংকেত বুলি কোৱা হয় যিটো যিকোনো এটা পাৰ্টিকুলাৰ স্পেচিয়েল আইটেম বা স্পেচিয়েল প্ৰডাক্টক দিয়া হয় আৰু এই GI টেগ দিয়াৰ পিছত সেই প্ৰডাক্টটোৰ সেই জিঅ'গ্ৰাফিকেল এৰিয়াখিনিত এটা ৰাইটছ এটা অধিকাৰ সন্নিৱিষ্ট হৈ যায় যিদৰে আপুনি দাৰ্জিলিং টিৰ কথা ক'ব পাৰে যে ফাৰ্ষ্ট GI টেগ পোৱা আমাৰ প্ৰডাক্টটো হৈছে দাৰ্জিলিং টি ঠিক একেদৰে অসমৰ বোকা চাউল 2019ত অসমৰ বোকা চাউল ৰিকগনিশ্যন পাইছে আৰু ঠিক একেদৰে এইটো মণিপুৰৰ হয় ব্লেক ৰাইচ আৰু ৰিচেণ্টলি ভৌগোলিক সংকেত পাবলৈ সক্ষম হৈছে আৰু সেইবিধক লোকেলি কি বুলি জনা যায় মণিপুৰত সেই ৰাইচবিধক চাকাও বুলি জনা যায় ঠিক আছে ফ্ৰেণ্ডছ অসমৰ যদিও নহয় এইটো নৰ্থ ইষ্টৰ এটি কাৰেণ্ট এফেয়াৰ্ছ হয় কিন্তু মোৰ লাগিছে যে এইটো ইম্পৰ্টেণ্ট হয় আৰু সেইবাবে মই প্ৰভাইড কৰিছোঁ
চ' আপোনালোকে সুধিব পাৰে যে অসমৰ নহয় কিয় দিছোঁ চ' এইটো এটি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হিচাপেহে প্ৰদান কৰা হৈছে So coming to the next question, 3 new species of little horned frogs has been discovered in northeast India. They are তো তিনিবিধ বিশেষ আপোনাৰ লিটিল হৰ্ন ফ্ৰগছ অৰ্থাৎ শিং থকা যদি ভেকুলী আৱিষ্কাৰ কৰা হৈছে নৰ্থ ইষ্টত আৰু সেই তিনিবিধ কি হয় আৰু পৰীক্ষাত হয়তো আপোনালোকক দুবিধ দিয়া থাকিব এবিধ সোধা হ'ব পাৰে বা স্পেচিয়েল এবিধৰ বিষয়ে সুধি দিব পাৰে যেহেতু মই অপশ্যন হিচাপে প্ৰভাইড কৰা নাই তো মই গোটেই তিনিবিধৰ কথা আপোনালোকক ক'বলৈ গৈ আছোঁ প্ৰথম হৈছে নাগা হিলছ হৰ্ন ফ্ৰগ যিটো আমাৰ মেলুৰু ডিষ্ট্ৰিক্ট অফ নাগালেণ্ডত পোৱা যায় এইটো আৱিষ্কাৰ হৈছে দ্বিতীয়তে আছে আপোনাৰ টামেংলং হৰ্ন ফ্ৰগ আৰু যিটো আমাৰ টামেংলং ডিষ্ট্ৰিক্ট অফ মণিপুৰত পোৱা গৈছে আৰু 3 নম্বৰটো হৈছে ডুজুকো ভেলীটো আমাৰ আপোনালোকে নিশ্চয় জ্ঞাত নাগালেণ্ড আৰু মণিপুৰৰ বৰ্ডাৰ ডুজুকো ভেলী নামৰ এখন ভিলেজ আছে আৰু ডুজুকো ভেলী হৰ্ন ফ্ৰগটো ডুজুকো ভেলীত পোৱা যায় ঠিক আছে ফ্ৰেণ্ডছ এই তিনিবিধ হৰ্ন ফ্ৰগ লিটিল হৰ্ন ফ্ৰগ নৰ্থ ইষ্টত ডিস্কভাৰ কৰা হৈছে 2020 Assam's Chief Minister constituted an economic advisory committee as a measure to revive the economy of the state and break the stagnation brought by the COVID-19 pandemic. তো যিটো ইকনমি ষ্টেগনেশ্যন হৈছে আপোনাৰ COVID-19 পেণ্ডেমিকৰ কাৰণে ইকনমিক শ্ল' ডাউন হৈছে তাৰ বাবে সেই বিশেষ মুহূৰ্তখিনিত ৰিভাইভ কৰিবৰ কাৰণে এটি এডভাইজৰী কমিটি কনষ্টিটিউট কৰা হৈছে বাই দ্য চিফ মিনিষ্টাৰ অফ আছাম আৰু সেইবাবে এটা পেনেল বনোৱা হৈছে আৰু য'ত 8জন মেম্বাৰ আছে 8 মেম্বাৰ্ছ কমিটি আৰু সেই কমিটিখন কোনে লিড কৰিব কোনে প্ৰতিনিধিত্ব কৰিব আৰু তেখেত হৈছে ৰিটায়াৰ্ড IAS অফিচাৰ সুভাষ দাস ডিউ টু লকডাউন উইথ এ ডিক্লাইন অফ এবাউট 32 million kg of tea in Assam's tea industry has incurred a loss of nearly how much rupees আৰু ডিউ টু লকডাউন এবাউট 32 million kg টি প্ৰডাকশ্যন কমি গৈছে আৰু যাৰ ফলত টি ইণ্ডাষ্ট্ৰীৰ এটা বিশেষ লছ হৈছে আৰু নিয়াৰলি কিমান লছ হৈছে সেইটো সোধা হৈছে নিয়াৰলি 600 crore rupees লছ এটা হৈছে ঠিক আছে ফ্ৰেণ্ডছ Assam government started community based surveillance for ILI so মনত ৰাখিব ILI মানে হৈছে influenza like illness and SARI মানে severe acute respiratory infections ঠিক আছে severe acute respiratory infection যাক আমি SARI বুলি কওঁ আৰু গোটেই আমাৰ অসম ৰাজ্যত এই যেটো ILI আৰু SARIৰ কাৰণে এটি বিশেষ প্ৰগ্ৰাম তৈয়াৰী কৰা হৈছে আৰু সেই প্ৰগ্ৰামটোৰ নাম কি আৰু যাক নামকৰণ কৰা হৈছে আসাম কমিউনিটি সাৰ্ভাইলেন্স প্ল্যান যাক ACSP বুলি কোৱা হয় ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ ICAR National Rice Research Institute it's a branch of ICAR has recommended how many new varieties of rice হ'ব লাগিছিল ইয়াতে friends how many varieties of rice for farmers of Assam আৰু তেওঁলোকে 10 বিধ নতুন ৰাইচ ভেৰাইটিজ ৰিকমেণ্ড কৰিছে অসমৰ খেতিয়কসকলৰ কাৰণে The economic slowdown due to lockdown has affected mainly the industry sector as it contributes. তো মনত ৰাখিব অসমৰ যিমান GDP আছে gross domestic product তো অসমৰ GDP 39% GDP is from industry only. মনত ৰাখিব ইণ্ডাষ্ট্ৰিৰ পৰা 39% GDP আহে আৰু গতিকে যেহেতু লকডাউনৰ কাৰণে ইণ্ডাষ্ট্ৰি খিনি মেইনলি এফেক্টেড হৈছে গতিকে আমাৰ GDP টো এটা মেজৰ এফেক্ট দেখা গৈছে ডিউ টু দা fall down of industry আৰু বিশেষকৈ টি ইণ্ডাষ্ট্ৰি বহুত ইম্পেক্ট পৰিছে টি ইণ্ডাষ্ট্ৰিৰ ওপৰত যেহেতু বহুত শ্ৰমিক মাইগ্ৰেটেড শ্ৰমিক বহুত আছিলে তাৰ উপৰি বিভিন্ন গায়ে ভূঞেৰ পৰা শ্ৰমিকবিলাক আহিছিলে তো তেওঁলোকে নিজৰ নেটিভ প্লেছলৈকে ঘূৰি যাব লগা হৈছে তাৰ উপৰি ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰিবলগীয়া হৈছে সেইবাবে ৰুট লেভেলত যদি কৰ্মচাৰী নাথাকে শ্ৰমিক নাথাকে তেতিয়াহ'লে প্ৰডাকশ্যনটো আশা কৰিব নোৱাৰি আৰু সেইবাবে ইকনমিক শ্ল'ডাউন এটা হৈ যোৱাটো পৰিলক্ষিত হৈছে Assam Tourism Development Corporation that is ATDC is to introduce a new inter-district tourism plan. So who is the chairman of ATDC? তো ইয়াত কি কৰা হৈছে যেহেতু টুৰিজিম সেক্টৰটো খুব বেছি পৰিমাণে ডাউন হৈ গৈছে কাৰণ টুৰিজিম এটি অসম্ভৱ টুৰিজিম হৈছে ট্ৰেভেল আৰু টুৰিজিম যদি বন্ধ হৈ যায় ৰেভিনিউ ডেফিনেটলি জেনাৰেট হোৱা বন্ধ হৈ যায় আৰু যাৰ ফলত টুৰিজিম বিভাগটোৰ ওপৰত খুব বেছি এটা ইম্পেক্ট পৰি যায় এই ক্ষেত্ৰত যাতে টুৰিজিমখিনি ঠিকে থাকে তাৰ কাৰণে ইণ্টাৰ ডিষ্ট্ৰিক্ট অৰ্থাৎ এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈ যিখিনি টুৰিজিম সেইখিনি খুলি দিয়া হৈছে আৰু সেইখিনিৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে আৰু তাৰ বাবে আমাৰ ইয়ং যিখিনি গাঁৱৰ নিবনুৱা আছে সেইখিনিকো এনকাৰেজ কৰা হৈছে তেওঁলোককো নিয়োগ কৰা হ'ব বুলি কথা দিয়া হৈছে আৰু ইয়াত সোধা হৈছে হু ইজ দ্য চেয়াৰমেন অফ ATDC that is Assam Tourism Development Corporation আৰু তেখেত হৈছে
জয়ন্ত মল্ল বৰুৱা ঠিক আছে তেখেত হৈছে জয়ন্ত মল্ল বৰুৱা মনত ৰাখিব কামিং টু দ্য নেক্সট কুৱেশ্যন দ্বিজেন্দ্ৰনাথ বৰুৱা former managing director of the Assam Industrial Development Corporation that is AIDC died at the age of 98 at Apollo Hospital so who is Mr. Barua দ্বিজেন্দ্ৰনাথ বৰুৱা তেওঁ MD আছিলে মেনেজিং ডিৰেক্টৰ অফ AIDC আছিলে সো তেখেতৰ ৰিসেন্টলি মৃত্যু হৈছে আৰু তেখেত কি আছিলে খুদা হৈছে কোন আছিলে তেখেত আছিলে the first chemical engineer of Northeast so he was the first chemical engineer of Northeast তেখেতে গুৱাহাটী ষ্টক এক্সচেঞ্জৰ প্ৰেসিডেন্ট আছিলে তাৰ উপৰি তেখেতে আমাৰ বিভিন্ন ডাঙৰ ফাৰ্টিলাইজাৰ কোম্পানী আৰু ডাঙৰ সাৰ কাৰখানাত তেখেতে বহু বছৰ কৰ্মৰত আছিলে আৰু ৰিচাৰ্চৰ লগত জড়িত এগৰাকী বিশেষ ব্যক্তি আছিলে যোনে বিভিন্ন অৱদান আগবঢ়াই গৈছে অসমৰ ইন্ডাষ্ট্ৰি সেক্টৰটো সো তেখেতৰ ৰিসেন্টলি মৃত্যু হয় আৰু তেখেতৰ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 98 years আৰু এপল হস্পিটেল গুৱাহাটী তেখেতৰ মৃত্যু হয় Assam government has launched a new scheme under which mandatory quarantine protocol each suspected persons must be in 14 days quarantine so name the scheme তো আপোনালোকে নিশ্চয় জ্ঞাত নিউজ চেনেল বা তেনেকুৱা বাতৰি কাকতত ইয়াৰ বিষয়ে দি থকা হৈছে তো অসম গভৰ্ণমেণ্টে এই বিশেষ স্কিম লঞ্চ কৰিছে যাৰ অধীনত ম্যান্ডেটৰী 14 ডেজ কোৱাৰেণ্টাইন পিৰিয়ড এটি প্ৰদান কৰা হ'ব যদি কোনো ব্যক্তি বাহিৰৰ পৰা আহে অথবা কোনো ব্যক্তি এঠাইৰ পৰা আন ঠাইলৈ হয়তো ইন্টাৰষ্টেট অথবা ইন্টাৰ ডিস্ট্ৰিক্ট হলেও কিছু ক্ষেত্ৰত তো সেই ক্ষেত্ৰত এই স্কিমটোৰ নাম কি হেতু খুদা হৈছে আৰু হেতু হৈছে ৰুটলেছ কোৱাৰেণ্টাইন উইথ বিগ হাৰ্ট মনত ৰাখিব এটো ইম্পৰ্টেন্ট হয় ৰুটলেছ কোৱাৰেণ্টাইন উইথ বিগ হাৰ্ট World Bank will provide how much aid for Assam to deal with COVID-19 pandemic management effectively তো World Bank কিমান টকাৰ সাহায্য এটা aid অসমক দিব বুলি প্ৰতিশ্ৰুতি দিছে আৰু হেতু হৈছে ₹300 crore আৰু এই ₹300 crore actually management যাতে effectively হয় করোনা COVID-19 ৰ যেটো পেন্ডেমিক তাৰ বাবে অসমত স্পেশালি 300 crore দিয়া হ'ব যাৰ 80% হ'ব আপোনালোকৰ aid হয় for effective management বাকি 20% to আপোনাৰ loan হয় 20% is loan only central government has sanctioned how much fund for Assam under Jal Jeevan Mission তো জল জীবন মিশনৰ অধীনত central government কিমান টকা sanction কৰিছে for Assam so how much fund has been sanctioned and it is ₹1407 crore 1407 কোটি টকা অসমৰ কাৰণে sanction কৰা হৈছে আৰু এই মিশনটোৰ প্ৰধান অবজেক্টিভ কি হয় ফ্ৰেন্ডছ এটো জনা দৰকাৰ জল জীবন মিশনৰ অধীনত আসলতে যিখিনি বেনিফিচিয়াৰি আছে সাধাৰণতে যিখিনি হাউসহোল্ড ডিপ্ৰাইভ হৈ আছে পিওর ওয়াটাৰৰ পৰা সেইখিনি হাউসহোল্ড লৈকে যাতে ফাংশনাল টেপ ওয়াটাৰ কানেকশন যাতে দিব পাৰি সেইখিনি অবজেক্টিভ লৈছে আৰু বেসিক্যালি ফাইনান্সিয়াল ইয়াৰ 2020 to 21 ৰ সামৰি লোৱা হৈছে নিয়াৰ এবাউট 13 লাখ হাউসহোল্ড এই 13 লাখ হাউসহোল্ড সামৰি লোৱা হৈছে অবজেক্টিভ হিচাপে মেইন এইম হিচাপে আৰু তাৰ কাৰণে 1407 crore rupees sanction কৰা হৈছে ইয়াৰ পিছত 63 লাখ আছে টোটাল 63 লাখ হাউসহোল্ড আউট অফ 63 লাখ হাউসহোল্ড প্ৰথম যেটো ফাইনান্সিয়াল ইয়াৰ যত স্টাৰ্টিং কৰা হৈছে এই প্ৰজেক্টটো তাত 13 লাখ সামৰি লোৱা হৈছে আৰু ইয়াৰ উপৰি অসমৰ উপৰিও বিভিন্ন ষ্টেট লাইক ওড়িশা মেঘালয় বিহাৰ এই কেইখন ষ্টেটতো জল জীবন মিশন ষ্টাৰ্ট কৰা হৈছে ওড়িশাৰ যদি কথা আমি ক'বলৈ যাওঁ তেতিয়া হলে ওড়িশাত 812 crore ইন্ডিয়ান রুপিস স্যাংশন কৰা হৈছে আৰু তাৰ পিছত মেঘালয়ৰ কথা ক'ব লাগিব আমাৰ সুবুৰীয়া ৰাজ্য মেঘালয়ত নিয়াৰ এবাউট 175 crore যেটো সৰু ৰাজ্য 175 crore কৰা হৈছে আৰু তাৰ উপৰি বিহাৰত কৰা হৈছে বিহাৰত বেসিক্যালি 18 নিয়াৰ এবাউট 1800 crore স্যাংশন কৰা হৈছে তো মনত ৰাখিব 1800 কোটি নিয়াৰ এবাউট অলপ বেছি হয় 1800 কোটি প্লাস হয় তো ফ্ৰেন্ডস বেসিক্যালি এই মিশনটো এনেকুৱা ঠাইত লঞ্চ কৰা হৈছে ষ্টাৰ্টিং কৰা হৈছে যাতে যিখিনি বেসিক্যালি যিখিনি ঠাই বেছি ডিপ্ৰাইভ হয় পিওর ওয়াটাৰৰ পৰা আৰু যত বানপানী বেছি হয় অথবা ড্ৰট বেছি হয় শুকান বেছি হয় লাইক বিহাৰত বেছি শুকান হয় ড্ৰট হয় হয়নে আৰু অসমত বানপানী হয় তো পিওর ওয়াটাৰৰ নাটনি যিবোৰ ঠাইত হয় সেইখিনি ঠাইক সামৰি লোৱা হৈছে জল জীবন মিশন আৰু পিছলৈ হয়তো বিভিন্ন ষ্টেটক সামৰি লোৱা হ'ব সো বেসিক্যালি এইটো প্ৰশ্নত সোধা হৈছিল যে ফাইনান্সিয়াল ইয়াৰ 2020 to 21 হেতু ইয়াৰ কাৰণে কিমান ৰূপে স্যাংশন কৰা হৈছে এন্ড ইট ইজ ₹1407 crore ফ্ৰেন্ডস মনত ৰাখিব সো আমি আগবাঢ়িছো নেক্সট প্ৰশ্নটিলৈ নেক্সট প্ৰশ্নত সোধা হৈছে ৰিসেন্টলি হু হ্যাজ বিন এপয়েন্টেড এজ দ্য ষ্টেট ইনফৰমেশন কমিশনাৰ অফ আসাম তো অসমৰ এসআইসি হিচাপে কাক নিযুক্তি দিয়া হৈছে হেতু সোধা হৈছে আৰু হি ইজ নান আদাৰ দেন সমুদ্ৰগুপ্তা কাশ্যপ তো ফ্ৰেন্ডস আপোনালোকে জানে হি ইজ এ ওয়েল নন জাৰ্নালিষ্ট
আৰু তেখেতে প্ৰায় 20 বছৰ ইণ্ডিয়ান এক্সপ্ৰেছত কাম কৰিছিলে এজ এ ছিনিয়ৰ এছিষ্টেণ্ট এডিটৰ আৰু তাৰ উপৰি তেখেতে হি হেজ বিন ৱৰ্কিং এজ এ ৰিচাৰ্চ পাৰ্চন ষ্টেট ৰিচাৰ্চ পাৰ্চন অফ RTI এক্ট মনত ৰাখিব RTI এক্টৰ ষ্টেট ৰিচাৰ্চ পাৰ্চন হয় চ' হি ইজ ৰিপ্ৰেজেণ্টিং আছাম আই গেছ তো গতিকে হি ইজ নাও দ্য ষ্টেট ইনফৰমেশ্যন কমিশ্যনাৰ ঠিক আছে SIC অফ আছাম চ' আমি আগবাঢ়িছোঁ ফ্ৰেণ্ডছ নেক্সট প্ৰশ্নটিলৈ ইয়াত সোধা হৈছে হুইচ টেকনিকেল ইনষ্টিটিউট অফ আছাম হেজ ডিজাইনড এ প্ৰজেক্ট অন বেম্বো ফাৰ্নিচাৰ ডিজাইনিং ফৰ ইউজ এট হেল্থ চেণ্টাৰ তো বেচিকেলি বেম্বো ওপৰত এটি প্ৰজেক্ট ষ্টাৰ্ট কৰা হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীৰ দ্বাৰা মনত ৰাখিব চ' ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী আমিনগাঁওস্থিত যিটো টেকনিকেল ইনষ্টিটিউট হয় তেওঁলোকৰ কিছুমান ডিজাইনিং ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টৰ দ্বাৰা ষ্টাৰ্ট কৰা হৈছে এই প্ৰজেক্টটো আৰু য'ত বেচিকেলি যিখিনি হেল্থ চেণ্টাৰ আছে সেই হেল্থ চেণ্টাৰ বা যিখিনি প্ৰাইমাৰী হেল্থ চেণ্টাৰ অথবা হস্পিটেলছ আছে সেইখিনি যিখিনি ৰুৰেল এৰিয়াত অৱস্থিত হয় সেইখিনিক অবজেক্টিভ হিচাপে লোৱা হৈছে আৰু প্ৰধান উদ্দেশ্য হৈছে এই প্ৰজেক্টটোৰ যিখিনি লোকেল প্ৰডাক্টছ যিখিনি লোকেল বেম্বুজ আমাৰ উৎপাদন হৈ আছে সেইখিনি যাতে প্ৰপাৰ ইউটিলাইজ হয় আৰু তাৰ উপৰি ছাষ্টেইনেবল ডেভেলপমেণ্ট তো ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে এনেকুৱা ডেভেলপমেণ্ট যিটো ডেভেলপমেণ্ট অকল আজিয়ে নহয় যাতে ইন ফিউচাৰ সেইটো বৰ্তি থাকে তাৰ ওপৰত মেইন অবজেক্টিভ হিচাপে লোৱা হৈছে এই প্ৰজেক্টটো কামিং টু দ্য নেক্সট কুৱেশ্যন দ্য গভৰ্ণৰ অফ আছাম প্ৰফেচাৰ জগদীশ মুখী লঞ্চ এ প্ৰজেক্ট that is Haryali by planting 1500 saplings so it is launched at where in Assam Professor Jagdish Mukhi যিজন বৰ্তমান আমাৰ প্ৰেজেণ্ট গভৰ্ণৰ অফ আছাম হয় আৰু তেখেতে লঞ্চ কৰিছে এটা স্পেচিয়েল প্ৰজেক্ট হুইচ ইজ নেমড হাৰিয়ালি আৰু য'ত তেখেতে প্লেণ্টিং কৰিছে 1500 চেপলিংছ 1500 গছ পুলি ৰোপণ কৰিছে আৰু এই প্ৰজেক্টটো ক'ত লঞ্চ কৰা হৈছে সেইটো সোধা হৈছে এণ্ড ইট ইজ লঞ্চ এট কাজলগাঁও BTAD আছাম যিটো বেটেলিয়ান হেডকোৱাৰ্টাৰ সশস্ত্ৰ সীমা বল SSB হেডকোৱাৰ্টাৰ এট কাজলগাঁও তো তাত তেখেতে 1500 চেপলিংছ প্লেণ্টেশ্যন কৰিছে আৰু ইয়াৰ পিছত আকৌ নিয়াৰ এবাউট 4 লাখ চেপলিংছ প্লেণ্টেশ্যন কৰা হ'ব আৰু 4 লাখ চেপলিংছ 4খন ডিষ্ট্ৰিক্টত কৰা হ'ব BTADৰ তো প্ৰতিখন ডিষ্ট্ৰিক্টত 1 লাখকৈ চেপলিং প্লেণ্টেশ্যন কৰা হ'ব চ' দিছ ইজ এ গ্ৰেট ইনিচিয়েটিভ আৰু যিটো মেইনলি অবজেক্টিভ হৈছে গ্ৰীনাৰী যিহেতু BTAD অলৰেডি বহুত গ্ৰীনাৰী হয় তাৰোপৰি এই প্ৰজেক্টটো লোৱা হৈছে যাতে অধিক গ্ৰীনাৰী হয় আৰু এনভাইৰনমেণ্ট প্ৰটেকশ্যন কৰিব পৰা যায় গতিকে প্ৰজেক্ট হাৰিয়ালি মনত ৰাখিব আৰু লঞ্চ কৰিছে কাজলগাঁও BTADত বাই প্ৰফেচাৰ জগদীশ মুখী দ্য গভৰ্ণৰ অফ আছাম Students of IIT Guwahati developed a mobile app for seamless air travel during COVID-19 pandemic. So what is the name of the app? The name of the app is Flyzy. তো Flyzy নামৰ এটি এপ ডেভেলপ কৰিছে IIT গুৱাহাটীৰ কিছুমান ষ্টুডেণ্টে BTech 3rd year আৰু 4th year ষ্টুডেণ্টে চ' বেচিকেলি তেওঁলোকে যিখিনি গাইডলাইনছ থাকে ইণ্টাৰনেশ্যনেল এয়াৰ ট্ৰান্সপৰ্ট এছ'চিয়েশ্যন বুলি কোৱা হয় IATA তো সেই গাইডলাইনছ অনুযায়ী তেওঁলোকে এই এপটো ডেভেলপ কৰিছে আৰু যিটো এপৰ প্ৰধান উদ্দেশ্য হৈছে যিখিনি কণ্টেক্টলেছ বৰ্ডিং তো কণ্টেক্ট নোহোৱাকৈ বৰ্ডিং হ'ব ইজিয়াৰ বেগেজ কেৰিজ বেগেজ ড্ৰপছ মেনেজেবল পাৰ্কিং শ্বপিং তাৰোপৰি গোটেই জাৰ্ণিটোত যাতে আপ টু ডেট হৈ থাকে তেওঁলোকে তাৰ বাবে অবজেক্টিভ হিচাপে লোৱা হৈছে এইটো এপ আৰু যিটো এপৰ জৰিয়তে বহুতো যাত্ৰী উপকৃত অলৰেডি হৈছে গতিকে এপটোৰ নাম মনত ৰাখিব Flyzy ইট ইজ ডিজাইনড বাই দ্য ষ্টুডেণ্টছ অফ IIT গুৱাহাটী তো নেক্সট কুৱেশ্যন ইজ হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী among all the top higher educational institution of the country in National Institutional Ranking Framework. তো মনত ৰাখিব National Institutional Ranking Framework যেটো হয় NIRF আৰু এই ফ্ৰেমৱৰ্কটো ৰিলিজ কৰা হয় বাই MHRD Ministry of Human Resource and Development আৰু যাৰ ইউনিয়ন মিনিষ্টাৰ হয় বৰ্তমান ৰমেশ পখৰিয়াল নিশাংক আৰু প্ৰেজেণ্ট যিজন মিনিষ্টাৰ ইউনিয়ন মিনিষ্টাৰ ৰমেশ পখৰিয়াল নিশাংক তেওঁৰ দ্বাৰা 2020 এই ৰেংকিংটো কৰা হৈছিলে আৰু এই ৰেংকিঙত IIT গুৱাহাটী ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীৰ স্থান কিমান সেইটো উঠা হৈছে এণ্ড দ্য ৰেংক ইজ 7 মনত ৰাখিব 7 নম্বৰ পজিশ্যনত তো কামিং টু দ্য নেক্সট কুৱেশ্যন ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ মিনিষ্টাৰ হৰচিমত কৌৰ বাদল তেখেতে ফৰ দ্য ছেকেণ্ড টাইম মিনিষ্টাৰ হৈ আছে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীৰ চ' লঞ্চেছ ফুড প্ৰচেছিং এডিশ্যন অফ এক্সক্লুচিভ ইনভেষ্টমেণ্ট ফৰাম হষ্টেড বাই ইনভেষ্ট ইণ্ডিয়া which aims to conduct detailed interaction between leading global companies in the food processing sector and policymakers of the central and 6 government states ঠিক আছে ইয়াতে ষ্টেট হ'ব লাগিছিলে 6 government states তো নেম দ্য ষ্টেট আচলতে ষ্টেট কেইখন কি হয় আৰু প্ৰশ্নটোত সোধা হৈছে আচলতে যে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ হৰচিমত কৌৰ বাদলে তেখেতে কি কৰিছে এটি এডিশ্যন ফুড প্ৰচেছিং এডিশ্যন এক্সক্লুচিভ ইনভেষ্টমেণ্ট ফৰাম এটি ষ্টাৰ্ট কৰিছে যিটো ইনভেষ্ট ইণ্ডিয়া নামৰ
অৰ্গেনাইজেশ্যনটোৰ দ্বাৰা ষ্টাৰ্ট কৰা হৈছে আৰু যাৰ বেছিক এইম হয় তো আমাৰ যিখিনি গ্ল'বেল কোম্পানী যিখিনি আছে মাল্টিনেশ্যনেল কোম্পানী ফুড প্ৰচেছিঙৰ তো তেওঁলোকৰ লগত লগ হৈ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু আমাৰ 6খন ষ্টেট গভৰ্ণমেণ্টে লগ হৈ পেলাই তেওঁলোকে বিশেষ ইনভেষ্টমেণ্ট কৰিব ফুড প্ৰচেছিঙৰ ওপৰত এনালাইচিছ কৰিব আৰু যাতে কেনেকৈ গ্ৰ'থ কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব দিব চ' সেই বাকী ষ্টেটকেইখনৰ নাম কি হয় চ' এইটো কুৱেশ্যন অলপ দীঘলীয়া ফ্ৰেণ্ডছ কিন্তু মই আপোনালোকৰ যাতে নলেজত থাকে কথাখিনি তাৰ বাবে মই এই কুৱেশ্যনটো লৈছোঁ চ' বেচিকেলি এই 6খন ষ্টেটক সামৰি লোৱা হৈছে অন্ধ্ৰপ্ৰদেশ আছাম মধ্যপ্ৰদেশ পাঞ্জাৱ তেলেংগানা এণ্ড উত্তৰ প্ৰদেশ তো এই ষ্টেটকেইখনক লোৱাৰো কাৰণ আছে ফ্ৰেণ্ডছ কাৰণ অন্ধ্ৰপ্ৰদেশ আছাম মধ্যপ্ৰদেশ পাঞ্জাৱ তেলেংগানা উত্তৰ প্ৰদেশ এই গোটেইকেইখন ষ্টেটে বেচিকেলি ফুড প্ৰচেছিং ক্ষেত্ৰত যদিও বহু বেছি আগবঢ়া নহয় কিন্তু ইয়াত ৰিচোৰ্চ যথেষ্ট উপলব্ধ আছে তো যিখিনি ফুড যিখিনি আছে সেই ভেজিটেবলছে হওক বা ফ্ৰুইটছে হওক বা বিভিন্ন শস্য হওক চিৰিয়েলছ লেগুমছ গোটেইখিনি পৰ্যাপ্ত পৰিমাণে আছে কিন্তু বহু ক্ষেত্ৰত যেনে অসম বা আপুনি যদি ক'ব যায় উত্তৰ প্ৰদেশ তেলেংগানা ইয়াত প্ৰচেছিঙৰ অভাৱ আছে বা মাল্টিনেশ্যনেল কোম্পানীৰ লগত যোগাযোগৰ অভাৱ আছে গতিকে এই ক্ষেত্ৰত এইটো ইনিচিয়েটিভ লোৱা হৈছে চ' চেণ্ট্ৰেল গভৰ্ণমেণ্ট উইথ দিছ 6 ষ্টেট গভৰ্ণমেণ্ট তেওঁলোকে এই ফৰামটো ষ্টাৰ্ট কৰিব চ' নেক্সট প্ৰশ্নটি সোধা হৈছে হু ইজ দ্য হেড অফ দ্য কমিটি কনষ্টিটুৱেটেড বাই পেট্ৰলিয়াম মিনিষ্ট্ৰী টু ইনকুৱায়াৰ দ্য আছাম অইল ৱেল ডিজাষ্টাৰ এট বাগজান তো আপোনালোকে নিশ্চয় বাগজানৰ অগ্নিকাণ্ডৰ কথা শুনিছে বাগজানত যিটো জুই লাগিছিলে তাৰ কথা নিশ্চয় শুনিছে গতিকে এই যিটো ঘটনা হৈছিলে ইনচিডেণ্ট বা ডাইজেষ্টাৰ হৈছিলে এই ডাইজেষ্টাৰটো আচলতে কি কাৰণত সংঘটিত হৈছিলে বা ইয়াৰ গোটেইখিনি তথ্য আচলতে ইনকুৱাৰী কৰিবলৈ এখন কমিটি বনোৱা হৈছে হাই লেভেল কমিটি আৰু বেচিকেলি 3 মেম্বাৰ কমিটি 3 মেম্বাৰ এটা পেনেল হয় আৰু সেই পেনেলটো কোনে হেড কৰিছে সেইটো সোধা হৈছে চ' ইট ইজ হেডেড বাই সুভাষ চন্দ্ৰ লাল দাস হি ইজ নন এজ SCL দাস তেওঁ 1992ৰ IS বেটছ হয় তো তেওঁ এজন IS অফিচাৰ হয় এণ্ড দিছ 3 মেম্বাৰ panel is constituted by 3 members one is আপোনালোকক ক'লো SCL দাস and the other 2 is BC বৰা আছিলে former chairman of ONGC তেওঁ ONGC former chairman আছিলে তো 2 নম্বৰতে হৈছে আপোনাৰ TK সেনগুপ্তা তো তেখেতো former director হয় মনত ৰাখিব he is the former director of ONGC তো এই তিনিজন ব্যক্তিৰ দ্বাৰা এই 3 panel কমিটিখন গঠন কৰা হ'ব এণ্ড বেচিকেলি যিটো ঘটনা হৈছিলে ৱেল ডাইজেষ্টাৰ হৈছিলে তো সেইটোৰ ওপৰত ইনকুৱাৰী কৰিব চ' 1 মান্থৰ ভিতৰত ৰিপৰ্ট বিচাৰিছে গতিকে খুব সোনকালে আমি কিছু ৰিপৰ্ট পাম যে আচলতে কি হৈছিলে সেই ঘটনাটোত আৰু কাৰ হেমাহিভাৱে বা কেনেকুৱা বিসংগতিৰ বাবে হৈছিলে সেইখিনি গোটেই কথা ওলাই পৰিব গোটেই কমিটিটোৰ কি কি অবজেক্টিভ আছিলে চ' মেইনলি অবজেক্টিভ আছিলে টু আইডেণ্টিফাই দ্য লেবছ ইন দ্য ফলোইং লেড ডাউন প্ৰট'কলছ এণ্ড প্ৰচিডিউৰছ হুইচ লেডছ টু দ্য ইনচিডেণ্ট এণ্ড ছাবমিট এ ৰিপৰ্ট ইন এ মান্থ তো এমাহৰ ভিতৰত ছাবমিট কৰিব দিছে যে কি কাৰণত হৈছিলে গোটেই প্ৰট'কলছখিনি প্ৰচিডিউৰখিনি এপ্লাই কৰিছিলে নে নাই বা কি তেওঁলোকৰ অসুবিধাৰ কাৰণে হৈছিলে সেইখিনি বেচিকেলি সোধা হৈছে আৰু তাৰোপৰি ইয়াতে এটা আৰু নোট দিয়া হৈছে যে দ্য কমিটি উইল অলছ' ৰিকমেণ্ড শ্বৰ্ট এণ্ড লং টাৰ্ম মেজাৰ্ছ টু প্ৰিভেণ্ট ৰিঅকাৰেঞ্চ অফ ছাচ ইনচিডেণ্ট যাতে ইন ফিউচাৰ ভৱিষ্যতে যাতে তেনেকুৱা ইনচিডেণ্ট নহয় বা তেনেকুৱা ঘটনা প্ৰিভেণ্ট কৰিব পাৰি তাৰ বাবেও কিছু আলোচনা বা কিছু ছেফটি মেজাৰ্ছ লোৱা হ'ব চ' নেক্সট কুৱেশ্যন ইজ হু হেজ বিন এপইণ্টেড এজ দ্য ব্ৰেণ্ড এম্বেচাডাৰ টু অষ্ট্ৰিয়া চ' অষ্ট্ৰিয়ালৈ অসমৰ পৰা ব্ৰেণ্ড এম্বেচাডাৰ হিচাপে চ' বেচিকেলি ইণ্ডিয়াৰ পৰা ব্ৰেণ্ড এম্বেচাডাৰ হিচাপে কাক নিয়োগ কৰা হৈছে তেখেত হৈছে জয়দীপ মজুমদাৰ চ' জয়দীপ মজুমদাৰ এগৰাকী ইণ্টেলেকচুৱেল ডিপ্ল'মেট হয় তেখেত অষ্ট্ৰিয়া আৰু মণ্টেনেগ্ৰ মনত ৰাখিব মণ্টেনেগ্ৰৰ যিখন কাউণ্ট্ৰি আছে চ' অষ্ট্ৰিয়া আৰু মণ্টেনেগ্ৰৰ ব্ৰেণ্ড এম্বেচাডাৰ হিচাপে নিয়োগ কৰা হৈছে আৰু তাৰোপৰি তেখেতে পাৰ্মানেণ্ট ৰিপ্ৰেজেণ্টেটিভ অফ ইণ্ডিয়া হয় ইউএনত হয় মনত ৰাখিব ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘত ইণ্ডিয়াৰ পাৰ্মানেণ্ট ৰিপ্ৰেজেণ্টেটিভ হয় আৰু তাৰ উপৰিও যিটো ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি আছে হেডকোৱাৰ্টাৰ হয় ভেনা আপোনালোকে জানে ন অষ্ট্ৰিয়া ভেনা চ' অষ্ট্ৰিয়া এই ভেনাৰ যিটো এটমিক ইণ্টাৰনেশ্যনেল এটমিক ৰিচাৰ্চ চেণ্টাৰ আছে তো তাত তেখেতে গভৰ্ণৰ অফ বৰ্ড অফ গভৰ্ণৰ্ছ ঠিক আছে চ' গভৰ্ণৰ অফ বৰ্ড অফ গভৰ্ণৰ্ছ BOG যিটো হয় তো তাৰে গভৰ্ণৰ হয় চ' ইয়াৰ উপৰি আৰ্লিয়াৰ হি ৱাজ ব্ৰেণ্ড এম্বেচাডাৰ অফ হংকং তেখেত হংকং তাৰোপৰি বেইজিঙৰ আছিলে হংকঙৰ আছিলে বাংলাদেশ নেপাল ফিলিপিনছ কাইৰো এইবিলাক কাউণ্ট্ৰি তেখেতে ব্ৰেণ্ড এম্বেচাডাৰ আছিলে চ' নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ৰেংক অফ IIT গুৱাহাটী ইন QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2021 তো 2021ৰ এটি ৰেংকিং ওলোৱা হৈছে অলৰেডি পাব্লিছ হৈ গৈছে চ' IIT গুৱাহাটীৰ কিমান স্থান যিটো QS ৱৰ্ল্ড ইউনিভাৰ্চিটিৰ দ্বাৰা পাব্লিছ কৰা হয় তো বহুত ডাঙৰ এটা এৱাৰ্ড হয় আৰু ইয়াতে আমাৰ
IIT গুৱাহাটীৰ পজিশ্যনটো 470ত হয়, যিটো হয়তো বহুত কম নহয়, কিন্তু গোটেই বিশ্বৰ ইউনিভাৰ্চিটি বা টেকনিকেল ইনষ্টিটিউট বা হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউটৰ ভিতৰত যদি আপুনি চাব যায় এটা ভাল পজিশ্যন হয়। চ' আৰ্লিয়াৰ 2020ত আছিলে 491 আৰু 21টা প্লেচ আগবাঢ়ি আহিছে, গতিকে বহুত প্ৰশংসনীয় হয়। চ' 21 প্লেচ আগবাঢ়ি আহিছে, 470 পজিশ্যন পাবলৈ সক্ষম হৈছে। আৰু US ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিংটো আচলতে 6টা পেৰামিটাৰৰ ওপৰত গুৰুত্ব দি কৰা হয়, আৰু সেইকেইটা হৈছে যেনে একাডেমিক ৰেপুটেশ্যন, এমপ্লয়াৰ্ছ ৰেপুটেশ্যন, ফেকাল্টি ষ্টুডেণ্ট ৰেচিঅ'ৰ ওপৰত ভিত্তি কৰে, চাইটেশ্যন পাৰ ফেকাল্টি, ইণ্টাৰনেশ্যনেল ফেকাল্টি এণ্ড ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট, এই গোটেইকেইটা পেৰামিটাৰ বা মেট্ৰিক্সৰ ওপৰত গুৰুত্ব দি পেলাই এই ৰেংকিংটো কৰা হয়। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিলে, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টিটো আৰু কিছু লাভান্বিত হ'লে, আৰু ভিডিঅ'টি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।